Okay. আহিছে Thank you. Okay. So before going to the next topic, আমি অলপ এক্টিভ ৰিকল কৰি লওঁ ঠিক আছে কালি আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ ন প্ৰিলিমছ 360 5টো কাটি দিয়ক আজিৰ পৰা প্ৰিলিমছ 360 হা দিছ এ নিউ ইনিচিয়েটিভ য'ত আপোনালোকে ইট উইল বি দ্য ইউ ন' ওৱান ষ্টপ সলিউশ্যন ফৰ অল দ্য কণ্টেণ্টছ অফ পলিটিত যিবিলাক আমাৰ কুৱেশ্যনছ আহিব সেইবিলাক আমি নোটছ ৱাইজ লিখিম বুজিম আৰু লগতে PYQsবিলাক ইণ্টিগ্ৰেট কৰিম আমি PYQsবিলাক ইণ্টিগ্ৰেট কৰি পেলানি তাৰ পৰা আমি লাৰ্ণ কৰিব ট্ৰাই কৰিম যে হোৱাট আৰ দ্য চেক্টৰ্ছ what are the significant areas য'ত আমাৰ APSC নহলে UPSC questions বিলাক সুধি থাকে right so after the class we will definitely discuss the UPSC questions right PYQs UPSC খিনি আমি ডিসকাস কৰিম after the class right okay so অলপ active recall কৰি লওঁ right so during emergency fundamental rights বিলাকৰ লগত কি হয় suspend কৰা হয় except 21 ৰ বাহিৰে এতিয়া লগতে নেশনাল ইমাৰ্জেন্সি কেইটা কি সময়ত ডিক্লেয়াৰ কৰা হয় আৰ্ম ৰেবেলিয়ন ঠিক আছে সো ৱাৰ এণ্ড এক্সটাৰ্নেল এগ্ৰেছন যেতিয়া হৈ থাকে তেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ বিলাক সাসপেন্ড হৈ যায় 20 আৰু 21 ৰ বাহিৰে আৰ্ম ৰেবেলিয়নৰ সময়ত কি হয় 1920 আৰু 21 বাহিৰে বাকিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ সাসপেন্ড হৈ যায় who was the guardian of the fundamental rights okay so fundamental rights bilakok magna carta of india বুলি জনা যায় right what was magna carta কালি আমি অলপ ডিসকাস কৰিছিলো citizens bilakok কি rights provide কৰিব কিঙে কি কাম citizensৰ ফালে কৰিব লাগিব কি কাম কৰিব নালাগিব হেবিলাক সাজেষ্ট কৰে from the document আমাৰ fundamental rights বিলাকেও সেইখিনি বস্তু suggest কৰে to the state right so that is why we can term our fundamental rights as magna carta of india বুলি ঠিক আছে okay so next ami there are certain fundamental rights which are exclusively available for the indians only what are the fundamental rights 30 ঠিক আছে এইকেইটা আমি কালি ডিসকাস কৰিছিলো ৰাইট তাৰ বাহিৰে বাকিখিনি ফাণ্ডামেণ্টেল ৰাইটছ এভেইলেবল টু দ্য ইণ্ডিয়ান চিটিজেনছ এজ ৱেল এজ দ্য ফৰেইন নেশ্যনেলছ ৰাইট অ'কে চ' ফাণ্ডামেণ্টেল ৰাইটছবিলাক এমেণ্ড কৰিব পাৰে নে নোৱাৰে পাৰে বিকজ ফাণ্ডামেণ্টেল ৰাইটছ আৰ নট পাৰ্মানেণ্ট ৰাইট আমি পাইছিলোঁ দিছ ইট কেন বি এমেণ্ডেড আমি এক্সাম্পল পাইছিলোঁ আৰ্টিকল 21A বাট এই ক্ষেত্ৰত কি কৰিব লাগিব আমাৰ ষ্টেটখনে যেতিয়া পাৰ্লিয়ামেণ্টে যেতিয়া এমেণ্ডমেণ্ট কৰি থাকিব তেতিয়া হেঁতি এটা স্কোপ আণ্ডাৰ এ স্কোপত মানে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ মাজত এমেণ্ড কৰিব লাগিব দে কেনট violate the basic structure of the constitution basic structure কি হয় আমি later ক্লাছত ডিসকাস কৰিম ডিটেইলত ঠিক আছে বাট তেহেতি ফাণ্ডামেণ্টেল ৰাইটছ বিলাক এমেণ্ড কৰিবলৈ গৈ আমাৰ সংবিধানখনৰ যিটো মৌলিক গাঁথনি বেচিক ষ্ট্ৰাকচাৰত অসমীয়া কোৱা হয় মৌলিক গাঁথনি সেই গাঁথনিটো কেতিয়াও ব্ৰিচ কৰিব নোৱাৰিব দ্যাট ওয়াজ দ্য থিং ফাণ্ডামেণ্টেল ৰাইটছ বিলাক আৰ্ম ফৰ্চেছৰ কাৰণে এভেইলেবল হয় নে নহয় ওকে কিয় নহয় yes দেশখনৰ সিকিউৰিটি বা দেশখনৰ পাব্লিক অৰ্ডাৰটো মেইনটেইন কৰিবৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ বিলাক somewhere restricted কৰি থোৱা হয় what is martial law মিলিটাৰী ৰুল কৰে তেতিয়া হেতু কোৱা হয় মাৰ্শিয়েল ল ঠিক আছে কি হল কালি ক্লাसेस মিসিং কৰা হৈছিল ন এপত কৰা হৈছিল পিছত নাই কৰা সো এই কাৰণে আনসাৰস বিলাক অহা নাই হল ওকে ওকে সো আমি কালি there are 6 fundamental rights পাইছিলো right কিন্তু আগতে 7টা fundamental right আছিল and the 7th was okay সেই বস্তুটো এতিয়া কোড আছে আৰু কি ষ্টেটাছত আছে 300 আৰ্টিকলত আছে আৰু legal statusত আছে it is no more a fundamental rights ঠিক আছে আৰু কিয় হয় আমি যেতিয়া বেসিক ষ্ট্ৰাকচাৰৰ ইভলিউশন পঢ়িম তেতিয়া ইন ডিটেইলছ আমি গম পাম যে why right to property আমাৰ fundamental rightsৰ পৰা মুভ কৰা হৈছিল ঠিক আছে ওকে সো আমি আউটসাইড 6 ফাণ্ডামেণ্টেল ৰাইটছৰ ৰাইটছ পাইছিলোঁ আমি জানো যে ফাণ্ডামেণ্টেল ৰাইটছবিলাক কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈকে থাকে কিন্তু একচুৱেলি ষ্টাৰ্ট হয় আৰ্টিকল 14 ৰ পৰা ঠিক আছে আমি পাইছিলোঁ আৰ্টিকল 12 কালি ঠিক আছে আৰ্টিকল 12ত কি আছিল
State মানে কি elements হয়? Government of India, Parliament, state government, state legislative, panchayat, municipality, and state related non-state bodies, right? So these are the things. আৰু এতিয়া কি হয় আমি ফান্ডামেন্টাল ৰাইটস বিলাক যেতিয়া ডিসকাস কৰিম আমি তেতিয়া কি পাম স্টেট শব্দটো বাৰে বাৰে পাই থাকিম ঠিক আছে স্টেট shall do this state shall provide this kind of rights to the people of India so yes লাহেকে আমি স্টার্ট কৰাই নাই আজি আমি কালি বস্তুখিনি ৰিকল কৰি আছো so hey state শব্দটো এটা ঠিক আছে মুভ ব্যাক টু দা ক্লাস state শব্দটোৰ ডেফিনেশন আমাৰ আৰ্টিকল 12 টো দিয়া হৈছিল ঠিক আছে so এতিয়া আমি যদি এটা ফান্ডামেন্টাল ৰাইট চাও যে state shall not discriminate আমি যদি এটা ফান্ডামেন্টাল রাইট চাও state shall not discriminate the people on the grounds of caste sex place of birth race and religion right হেতু যদি চাও that means কোনে discriminate কৰিব নোৱাৰিব ছটা নহয় চাৰিটা এলিমেন্টছে কোনো ধৰণৰ ডিসক্ৰিমিনেটৰি একশনস against these people লব নোৱাৰিব is that clear কালি আৰ্টিকল 12 লৈকে আমি সাম আপ কৰিছিলো ৰাইট সো আজি আমি there are মই আকৌ কৈছো যে আমি কি কৰি আছো এতিয়া fundamental rights খিনি আমি start কৰিম from the article 14 but there are two articles which is very important you know jito outside these fundamental rights ot pore so now we are moving towards the article 13 so article 13 ot etu kotha koa hoise that those laws which are inconsistent with the fundamental rights shall be null and void the statement is article to likha hoise that those laws which are inconsistent with the fundamental rights shall be null and void অর্থাৎ অসমীয়াত যদি চাবলৈ যাও তেনে হলে সেইখিনি ল বা সেইখিনি আইন যিবিলাকে ফান্ডামেন্টাল ৰাইটছৰ লগত খাপ খাই নচলে সেইবিলাক ৰাইটছ সেইবিলাক ল বা সেইবিলাক আইন আমাৰ দেশখনত এপ্লিকেবল নহয় ঠিক আছে অৰ্থাৎ সেইবিলাক আইন আমাৰ state government অনা বা আমাৰ পাৰ্লিয়ামেন্টে অনা সেইবিলাক আইন যিবিলাক আইনে ফান্ডামেন্টাল ৰাইটছৰ প্ৰভিজনস বিলাকক ফলো নকৰে সেইবিলাকক ভায়োলেট কৰে তেনে হলে সেইবিলাকক কি কৰা হ'ব আমাৰ সুপ্ৰিম কোৰ্ট ওলাই আহিব সুপ্ৰিম কোৰ্টে ওলাই আহি আনকনস্টিটিউশনাল বুলি ঘোষণা কৰি দিব ultimately we can say those laws cannot be applied in our country right so let us take the example আমি জানো আমি জানো from article 25 to article 28 ইয়াত কি গ্ৰান্ট কৰা হৈছে মানুহ বিলাকক freedom of religion grant kora hoise so freedom of religion or under ami we have the right to practice propagate we have the right to choose any religion aru he religious festivals ceremonies rituals bila follow kora right to amar article 25 or pora 28 or bitorot grant kora hoise broadly ঠিক আছে এতিয়া আজি যদি পার্লামেন্টে এখন আইন আনে পার্লামেন্টে এখন আইন আনিছে যে XYZ ল এক্ট এখন আনিছে যত কৈছে যে কেৱল হিন্দু মানুহ বিলাকেহে আজিৰ পৰা তেওঁলোকৰ ৰিচুৱেলছ বিলাক ফলো কৰিব পাৰিব বাকি যিবিলাক আমাৰ ৰিলিজিয়াছ মাইনৰিটিজ আছে লাইক বুদ্ধিষ্ট জৈন কমিউনিটি খ্ৰীষ্টিয়ান কমিউনিটি or the Muslim community হেহেতি আজিৰ পৰা ভাৰতত কোনো ধৰণৰ তেহেতৰ ৰিলিজিয়াছ ৰিচুৱেলছ ফলো কৰিব নোৱাৰিব we have taken an arbitrary example কিন্তু আমি এটা যাতে জডে মডে এক্সাম্পল এটা লৈ লৈছো ঠিক আছে সো হেনেকুৱা এখন আইন সাপোজ আনিলে এতিয়া এই আইনখনে এই আৰ্টিকল গেটা ফলো কৰিছে নাই কৰা that means এই আৰ্টিকল গেটা ভায়োলেট কৰি গৈছে so that is why এনে ধৰণৰ আইন যিবিলাক আইনে আমাৰ ফান্ডামেন্টাল ৰাইটছ বিলাকৰ লগত খাপ খাই নচলে বা ফান্ডামেন্টাল ৰাইটছ বিলাকক ফলো নকৰে সেই আইন বিলাক নাল এণ্ড ভয়েড হৈ যাব অৰ্থাৎ আমাৰ দেশখনত প্ৰযোজ্য নহব আমাৰ দেশখনত এপ্লিকেবল নহব ইজ দ্যাট ক্লিয়াৰ দিস আৰ্টিকল এতিয়া ইয়াতে যেটো ল শব্দ এই ল শব্দটোৰ এটা ব্ৰড মিনিং আছে এতিয়া মই আকৌ এবাৰ সেন্টেন্সটো কৈছো those laws which are inconsistent with the fundamental rights shall be
নাল এণ্ড ভইড এতিয়া যে মই যে প্ৰথমতে কৈছো ল শব্দটো এই ল শব্দটোৱে কি বুজাইছে মানে কেনে ধৰণৰ ল বুজাইছে তাৰো এটা ডেসক্ৰিপচন দিয়া হৈছে এটা ল মানে হৈ গল সেইবিলাক ল যিবিলাক আমাৰ পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াই পাছ কৰে ঠিক আছে পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া মানে ভাৰতৰ পাৰ্লিয়ামেন্টখনে পাছ কৰে আৰু সেই ল শব্দটোৰ ভিতৰত সেইবিলাক ল পৰি যায় যিবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টছ বিলাকে পাছ কৰে ঠিক আছে ইয়াৰ উপৰিও এই ল শব্দটোৰ আন্ডাৰত অৰ্ডিনেন্স যিবিলাক পাছ কৰে বাই দ্য গভৰ্ণৰ এণ্ড দ্য প্ৰেচিডেণ্ট সেই অৰ্ডিনেন্স বিলাকো পৰি যায় ডু ইউ নো এনিথিং এবাউট অৰ্ডিনেন্স কি হয় পাৰ্লিয়ামেণ্টক লগ খুৱাই দিয়ে চ' ইট ইজ এ ৰং কনচেপ্ট কোনে দিছিলে এইটো কনচেপ্ট এতিয়া আমি জানো আমাৰ দেশখনত কি হয় মই অকণমান কৈ দিছো হা বস্তুটো আমাৰ দেশখনত কেইটামান অৰ্গেন আছে এক্সিকিউটিভ হয়নে এক্সিকিউটিভ লেজিসলেচাৰ এণ্ড জুডিচিয়াৰী these are the three organs usually consider কৰা হয় to sustain a democracy হয় না হেনে ধৰণে আমাৰ ধৰা হয় এতিয়া কি হয় লেজিসলেচাৰে কি কৰে প্ৰাইমাৰীলি এহেতৰ কাম কি ল বনোৱা এহেতি ল মেকিং কৰে আৰু এই ল বিলাক এক্সিকিউট কৰে আমাৰ এই এক্সিকিউটিভছ বিলাকে অৰ্থাৎ এক্সিকিউটিভ বিলাকৰ হাতত কোনো ধৰণৰ ল মেকিঙৰ পাৱাৰ নাই ৰাইট এই এক্সিকিউটিভছ বিলাকৰ ভিতৰত কোন কোন পৰে ডু ইউ নো আমাৰ প্ৰাইম মিনিষ্টাৰ পৰে প্ৰেচিডেণ্ট পৰে আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ পৰে এটৰ্নি জেনেৰেল পৰে আৰু লগতে ভাইচ প্ৰেচিডেণ্ট পৰে আৰু এই এক্সিকিউটিভছ বিলাকৰ ভিতৰত ষ্টেটত যদি চাবলৈ যাওঁ তেনেহলে গভৰ্ণৰ জনো পৰি যায় এতিয়া ল বনাব পৰা অধিকাৰ আছে লেজিসলেচাৰৰ হাতত অৰ্থাৎ পাৰ্লিয়ামেন্টৰ হাতত লোকসভা ৰাজ্যসভাৰ হাতত কিন্তু কেতিয়াবা এনেকুৱা এটা সিচুৱেশ্যন আহি যায় যেতিয়া পাৰ্লিয়ামেন্টত লোকসভা ৰাজ্যসভা সেশনত নাথাকে দ্যাট মিন্স আমি জানো পাৰ্লিয়ামেন্টত গোটেই বছৰটোত কেৱল কেটা সেশন হয় তিনটা সেশন হয় BMW কিবা কাৰোবাৰ মনত আছে নেকি নাই বাজেট সেশন মনসুন সেশন এণ্ড দা উইন্টাৰ সেশন সেই সময়খিনিহে হেতি লগ হয় তাৰ বাহিৰে বাকিখিনি সময় কি হয় আমাৰ হেতি খালি থাকে সো এনেকুৱা এটা ইমাৰ্জেন্সি সিচুৱেশ্যন আহি গৈছে যে পাৰ্লিয়ামেন্ট সেশনত নাই লোকসভা ৰাজ্যসভা কোনো নাই সেশনত আৰু এই সময়ত কি বনাব লাগে ল এটা বনাব লাগে তেনে ক্ষেত্ৰত কোনে ল বনাব পৰা অধিকাৰ আছে আমাৰ প্ৰেচিডেণ্ট এণ্ড দা গভৰ্ণৰ ষ্টেটৰ ক্ষেত্ৰত গভৰ্ণৰে বনাব আমাৰ ইউনিয়ন চেন্ট্ৰেল গভৰ্ণমেন্টৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে বনাব পৰা অধিকাৰ আছে আৰু এনে ধৰণৰ ল বিলাকক কোৱা হয় অৰ্ডিনেন্স বুলি ঠিক আছে এতিয়া আমাৰ আৰ্টিকল 13ৰ সেই ল শব্দটোৰ ভিতৰত এই তিনটা এলিমেন্ট পৰিছে laws passed by the parliament laws passed by the state legislature and ordinance passed by the governor and the president is that clear ordinance আজি okay আমি এতিয়া অলপ লিখি লম Article 13 laws which are inconsistent with the fundamental rights shall be null and void shall be null and void inconsistent মানে খাপ খাই নচলা ঠিক আছে মানে খুজৰ লগত খুজ নিমেলোৱা ঠিক আছে বহুত বেছি যদি আমি ফ্ৰেঙ্কলি ক'বলৈ যাওঁ ৰাইট সো ইয়াতে here next here law refers to এই লটোৱে কি কি বস্তু বুজাইছে আমি হেতু লিখিম এতিয়া নেক্সট laws passed by parliament secondly laws passed by state legislature and thirdly ordinance
passed by president and governor. President visible hoise na and governor. This is all about article 13. Etia prelims at a bostu to sobe jane article 13 er kotha sobe jane, but a law শব্দটোৰ reference to আমি জানিব লাগিব. এতিয়া prelims at যদি টান কোয়েশ্চন পেপাৰ কাটিবলৈ হয় তেনে হলে হেতি এই বস্তুবিলাক দিব যে ল শব্দটো কি বুজাইছে, ঠিক আছে? হা হা অলপ লিখাই দিও ন অৰ্ডিনেন্স, ঠিক আছে। কিন্তু আমি যেতিয়া ইউনিয়ন এক্সিকিউটিভ কৰিম তেতিয়া অৰ্ডিনেন্স ভালকে পঢ়িলোহেঁতেন, ঠিক আছে? তেতিয়া তাত কৰাই দিম, প্ৰব্লেম হ'ব। কাৰণ এটা ডাঙৰ এটা টপিকে আছে আমাৰ অৰ্ডিনেন্স মেকিং। অৰ্ডিনেন্সৰ কাৰ্যকাল কিমান থাকে, কেনেকে পাছ কৰে, প্ৰেচিডেণ্টে কি কি চাৰ্কামষ্টেঞ্চেছ ছেটিছফাই হ'ব লাগে, চব কথা তাতে আছে, আমি তাত কৰাই দিম, ঠিক আছে? বাট বেছিক কনচেপ্টটো গম পোৱা গ'ল ল অৰ্ডিনেন্স মানে কি। অ'কে, চ' হৈ গ'ল লিখি। অ'কে, নেক্সট মুভিং অন টু দ্য ফাণ্ডামেণ্টেল ৰাইটছ আইটিআৰ পৰা। এতিয়া ফাৰ্ষ্ট ফাণ্ডামেণ্টেল ৰাইট আছে ৰাইট টু ইকুৱেলিটি, ঠিক আছে? ৰাইট টু ইকুৱেলিটি। এই ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আৰ্টিকল 14 পৰা আৰ্টিকল 18 লৈকে লিখা হৈছে। আৰ্টিকল 14 পৰা আৰ্টিকল 18 লৈকে ৰাইট টু ইকুৱেলিটি দিয়া হৈছে। এতিয়া আৰ্টিকল 14 এইটো কথা কোৱা হয়, 14 এইটো কথা কৈছে যে ষ্টেট শেল প্ৰভাইড ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। ষ্টেটে কি এনচিয়ৰ কৰি থাকিব লাগিব? ষ্টেটে প্ৰত্যেকজন মানুহক, এভৰি পিপল, ষ্টেটে কি প্ৰভাইড কৰি থাকিব লাগিব? ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। এতিয়া ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল শব্দ দুটাৰ কিছুমান ব্ৰড মিনিং আছে। ফাৰ্ষ্টলি, ইকুৱেলিটি বিফৰ ল, এই শব্দটো অনা হৈছে ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ব্ৰিটেইন। চামটাইমছ কুৱেশ্যন তাৰ পৰা আহে। আমি এতিয়া অফক'ৰ্ছ আমি চবেই জানো যে ফাণ্ডামেণ্টেল ৰাইটছবিলাক কোনখন দেশৰ পৰা আনিছে? USA পৰা আনিছে। কিন্তু the sub-concept, that is the equality before law, this concept was derived from the Constitution of Britain, ঠিক আছে? So এই ইকুৱেলিটি বিফৰ ল শব্দটোৰ মিনিং এইটো যে কি হয় যে ল এটাই কোনো মানুহক স্পেচিয়েল প্ৰিভিলেজেছ দি নাথাকে। অৰ্থাৎ ল এটাই কোনো মানুহক সমানে কি হয়, কোনো ধৰণৰ মানুহবিলাকক বিশেষ সুবিধা প্ৰদান কৰি নাথাকে। অৰ্থাৎ ল বিলাকে সকলো মানুহকে সমানে ট্ৰিট কৰি থাকে, ঠিক আছে? নেক্সট, এই মানে প্ৰথম যিটো হেৰি সেই টপিক, প্ৰথম যিটো মানে প্ৰভিজন, সেইটোক আমি ক'ব পাৰোঁ যে এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ বাই এ ল, ঠিক আছে? নেক্সট আৰু এটা ইয়াৰ মিনিং আছে যে ইকুৱেল ছাবজেকশ্যন অফ অল পিপল আণ্ডাৰ এন অৰ্ডিনেৰী ল। এটা অৰ্ডিনেৰী লৰ আণ্ডাৰত সকলোবোৰ মানুহকে ইকুৱেলি ট্ৰিট কৰি থাকে। আল্টিমেটলি বস্তুকেইটাৰ মিনিং কেইটা একেটাই হৈ থাকে কিন্তু, ঠিক আছে? চ' নেক্সট আমাৰ প্ৰভিজনটো কি, বা নেক্সট আমাৰ মিনিংটো হৈ গ'ল যে ইকুৱেল ছাবজেকশ্যন অফ অল দ্য পিপল, সকলোবোৰ মানুহকে ইকুৱেলি কি কৰি থাকিব? ছাবজেক্ট কৰি থাকিব, চাই থাকিব, আণ্ডাৰ এন অৰ্ডিনেৰী ল, এটা অৰ্ডিনেৰী লৰ আণ্ডাৰত। এণ্ড দ্য থাৰ্ড মিনিং ইজ ডেট no one is above the law, মানে লতকে ওপৰত কোনো যাব নোৱাৰে। সো আমি প্ৰথমতে বস্তুটো বুজিলো, আকৌ এবাৰ মই ৰিপিট কৰিছো যে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আমাৰ আৰ্টিকল 14 আণ্ডাৰত ষ্টেটে সকলোবোৰ মানুহক প্ৰভাইড কৰি থাকিব লাগে, ঠিক আছে? এতিয়া ইকুৱেলিটি বিফৰ ল ইনে সেন্টেন্সটো সেইটো, কিন্তু ইয়াৰ কিছুমান ব্ৰড মিনিং আছে। ইকুৱেলিটি বিফৰ ল এই কনচেপ্টটো অনা হৈছে কোনখন দেশৰ পৰা? দ্য কনষ্টিটিউশ্যন অফ ব্ৰিটেইনৰ পৰা। ইয়াৰ মিনিংটো এইটো যে এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ মানে হৈ গ'ল সুবিধা। ল এটাৰ আণ্ডাৰত কোনো মানুহক স্পেচিয়েলি ট্ৰিট কৰি থকা নাই। ফৰ এক্সাম্পল, এজন মানুহে চাম এনিমেল মাৰি দিছে, ঠিক আছে? এজন মানুহে চাম এনিমেল হাণ্ট কৰি দিছে। চ' XYZ ল এটাৰ আণ্ডাৰত যদি মোৰ কাৰণে সেই 5 years পানিছমেণ্ট আছে, তেনেহ'লে চাম স্পেচিয়েল পিপল লাইক ইলন মাস্ক, ৰাইট? মই স্পেচিয়েল পিপলৰ কথা কৈছোঁ, উই কেনট টেক নেমছ, বাট আপোনালোকে বুজিটো পাইছে কেনেকুৱা মানুহৰ কথা কৈছোঁ। তেহেঁতৰ কাৰণে কমাই পেলাই 3 বছৰ 2 বছৰ কৰি দিব নোৱাৰে, কথাটো বুজি পোৱা গৈছে? চ' এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ মিনিংটো হৈ গ'ল সেইটো, ৰাইট? দেন নেক্সট মিনিংটো হৈ গ'ল যে ইকুৱেল ছাবজেকশ্যন অফ অল দ্য পিপল, সকলোবোৰ মানুহকে কি কৰিব লাগিব? ইকুৱেলি ট্ৰিট কৰি থাকিব লাগিব, ইকুৱেলি চাই থাকিব লাগিব, ইকুৱেলি ছাবজেক্ট কৰি থাকিব লাগিব আণ্ডাৰ এন অৰ্ডিনেৰী ল।
And the third meaning is no one is above the law. Apuni lagile prime minister e nohok ba apuni lagile president e nohok apuni law ke uporot jabo noare. Law ke tolot thakiboi lagibo. This is the first meaning of the equality before law. Let us write, right? So apnaloke likhi lobo. First fundamental right. Right to equality. আৰু ইয়াৰ ভিতৰত ব্ৰেকেটত লিখি লওক আৰ্টিকল 14 to article 18 কিয় দিছো বিকজ sometimes এটি কোৱেশ্চন খুদি দিব পাৰে যে ইকুৱেলিটি বিফৰ ল কোন কেটা আৰ্টিকলত আছে সৰি ইকুৱেলিটি বিফৰ ল নহয় ৰাইট টু ইকুৱেলিটি কোন কেটা আৰ্টিকলৰ ভিতৰত পৰে কাৰণ এনেকুৱা কোৱেশ্চনছ আহিছে কেনেকা কোৱেশ্চন আহিছে আমি কালি এটা ফান্ডামেন্টাল ৰাইটস পাইছিলো মনত আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট সেই ৰাইটটো কোন কেটা আৰ্টিকলত ডিল কৰা হয় সো দ্যাট ইজ হোৱাই আমি ব্ৰেকেটত হেতু অপচন লৈ গৈছো ঠিক আছে সো আৰ্টিকল 14 state shall ensure all the people equality before law and equal protection of law হল নে হল এতিয়া সকলোৰে হল সো ইয়াতে কি কৰিম আমি এতিয়া equality before law equal protection of law firstly দুইটা বস্তু ভাগ কৰি দিছো segregate কৰি দিছো segregate কৰি পেলানি আমি তাৰ এটা মিনিং and তাৰ facts খিনি ডিসকাস কৰিম so firstly derived from Britain Constitution derived from Britain Constitution ধৰিব পৰা যাবনে হল নেক্সট লিখিম আমি মিনিং absence of special privileges হলে কৈ দিব হল absence of special privilege লগে absence of special privileges by a law this is the first meaning by a law second meaning is equal subjection of all people under an ordinary law and the third meaning is no one is above the law কাৰোবাৰ এই তিনটা কনসেপ্টত খেলি মেলি আছে নেকি
Okay, equal subjection of all people under an ordinary law. কিবা এটা ল আছে, জেনেৰেল এটা ল আছে, সেই লটোৰ আণ্ডাৰত সকলোবোৰ মানুহকে ইকুৱেলি ট্ৰিট কৰি আছে, কাকো স্পেচিয়েল সুবিধা দিয়া নাই। আল্টিমেটলি মিনিং আগৰ মিনিংটোৱে বুজায়, ঠিক আছে? কাকো স্পেচিয়েল সুবিধা দি থকা নাই, সকলোবোৰ মানুহকে ইকুৱেলি ছাবজেক্ট কৰি আছে, ট্ৰিট কৰি আছে। ছাবজেকশ্যন মানে হৈ গ'ল ট্ৰিট কৰি থকা, ঠিক আছে? নেক্সট, ইকুৱেলিটি বিফৰ ল ইজ ক্লিয়াৰ। নেক্সট উই আৰ মুভিং টুৱাৰ্ডছ ইকুৱেল protection of law. This যিটো provision হয়, এই provisionটো লোৱা হৈছে from the constitution of USA. question আহে হা, constitution of USA পৰা equal protection of law conceptটো উঠোৱা হৈছে। ইয়াৰ মিনিংটো এইটো হয় যে ল এটাই যদি privileges কনফাৰ কৰি আছে, তেনেহ'লে লাইবিলিটিজ বিলাকো সমানে কনফাৰ কৰি আছে। That means ল এটাই সমানে সকলোবোৰ মানুহক কি কৰি থাকিব, সুবিধাও দি থাকিব আৰু লগতে লাইবিলিটিজ বিলাকো দি থাকিব। অৰ্থাৎ এটা লয়ে সাপোজ গ্ৰান্ট কৰিছে 100 days works, কোনটো ল কথা কৈছো মই? এমজি নৰেগা। ইটস এ এক্ট এখন আছে, কিন্তু সেই এক্টখনে কি কৰি আছে, 100 days of work, দিছ ইজ এ সুবিধা, প্ৰিভিলেজেছ দি আছে। আৰু ল বিলাকে লাইবিলিটিজ বিলাকো সমানে প্ৰদান কৰি থাকে। ফৰ এক্সাম্পল, ল এটাই এইটো কনফাৰ কৰি আছে যে কোনোবাই যদি সাম এনিমেলছ মাৰিছে, তেনেহ'লে 5 years জেইল বা 10 years জেইল, সেই লাইবিলিটিজ বিলাকো সমানে সকলোবোৰ মানুহক কনফাৰ কৰি থাকে। দিছ ইজ দ্য ব্ৰড মিনিং অফ ইকুৱেল প্ৰটেকশ্যন অফ ল। ইজ দেট ক্লিয়াৰ? অলপ বুজা গৈছে নে? ৰাইট, মই আকৌ এবাৰ কৈছো, ইকুৱেল প্ৰটেকশ্যন অফ ল কনচেপ্টটো উঠোৱা হৈছে ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ USA, ৰাইট? ইয়াৰ মিনিংটো হৈ গ'ল, লয়ে সকলোবোৰ মানুহকে প্ৰিভিলেজেছো সমানে দি থাকে, লাইবিলিটিজ বিলাকো সমানে দি থাকে। ইজ দেট ক্লিয়াৰ? Okay. Derived from Constitution of USA. Law confers মানে দি থকা, ঠিক আছে? privileges and liabilities equally to all people. কি হৈছে? ধৰিব পৰা নাই নেকি? কি হৈছে? দেখি পোৱা নাছিলে। ঠিক আছে, এতিয়া দেখি পাইছে? মইতো লিখি ল'ব লাগিব দেখাবৰ কাৰণে। হল? এতিয়া নেক্সট হৈ গ'ল এইটো। এই আৰ্টিকেলটো কিন্তু এতিয়া ইয়ালৈ শেষ হোৱা নাই, ইয়াত আৰু অকণ কথা আছে। দ্যাট ইজ আৱাৰ কনচেপ্ট অফ ৰুল অফ ল। এতিয়া ৰুল অফ ল বুলি এটা কনচেপ্ট আছে, which was provided by A.V. Dicey of Britain, ঠিক আছে? ব্ৰিটেইনৰ এজন জুৰিষ্ট হয়। তেওঁ এটা কনচেপ্ট দিছিলে যে ৰুল অফ ল বুলি এটা বস্তু থাকিব লাগে, আৰু এই ৰুল অফ লৰ মিনিংটো হৈ গ'ল যে এজন মানুহক তেতিয়াহে এৰেষ্ট কৰিব পাৰে বা তেতিয়া পানিছ কৰিব পাৰে, নট দ্য ৱৰ্ড এৰেষ্ট, তেতিয়াহে পানিছ কৰিব পাৰে যেতিয়া সেই মানুহজনে কিবা এটা ল ব্ৰেক কৰিছে, ঠিক আছে? ইট ইজ দ্য ফাৰ্ষ্ট মিনিং। এণ্ড দ্য ছেকেণ্ড মিনিং ইজ আণ্ডাৰ দ্য ৰুল অফ ল ইজ দেট যে ল বিলাকে সকলোবোৰ মানুহকে ইকুৱেলি ছাবজেক্ট কৰি থাকিব লাগে, অৰ্থাৎ ইকুৱেলি ট্ৰিট কৰি থাকিব লাগে, ইৰেছপেক্টিভ অফ দেয়াৰ ষ্টেটাছ, হোৱাট এভাৰ দ্য ষ্টেটাছ, ইট ইজ দ্য ছ'চিয়েল ষ্টেটাছ, ইকনমিক ষ্টেটাছ, হোৱাট এভাৰ ইট ইজ। দেট মিনছ ধনী দুখীয়া, আপাৰ ক্লাছ, মিডল ক্লাছ, ৰাইট? সেই ষ্টেটাছ বিলাক বাদ কৰি পেলানি ল বিলাকে সকলোবোৰ মানুহকে কি কৰি থাকিব লাগে, ইকুৱেলি ছাবজেক্ট কৰি থাকিব লাগে। দিছ ৱাজ দ্য ব্ৰড কনচেপ্ট অফ আমাৰ ৰুল অফ ল প্ৰভাইডেড বাই A.V. Dicey, এ ব্ৰিটিছ জুৰিষ্ট, ঠিক আছে? এতিয়া এই ৰুল অফ লৰ এটা প্ৰভিজন আমাৰ এই দুটাৰ ভিতৰত কোনোবা এটাৰ লগত একেই যেন দেখা পোৱা যায়। কোনটো প্ৰভিজন? ঠিক আছে, আমি তালে নাযাওঁ, প্ৰথমতে আমি ৰুল অফ লটো কি লিখি লওঁ, তেতিয়া বেছি ক্লিয়াৰ হ'ব। নেক্সট লিখক ৰুল অফ ল।
provided by AV Dicey কেতিয়াবা কোৱেশ্চন আহে হা কোনে দিছিলে AV Dicey British jurist meaning a person cannot be punished except he or she breaks some law except he or she breaks some law AV Dicey ha DICEY প্ৰথম মিনিংটো হৈ গ'ল হেতু যে প্ৰথম মিনিংটোত কি বুলি কৈছে এজন মানুহক তেতিয়াহে পানিশমেন্ট কৰিব পৰা যায় যেতিয়া সি কিবা এটা ল ব্ৰেক কৰে this is the first meaning and the second meaning is হল লিখি and the second meaning is a law subjects মানে ট্ৰিট কৰি থকা all the people equally irrespective of their status যিকোনো হ'ব পাৰে হা social economic political সব হ'ব পাৰে socio economic political কালি আমি অলপ শৰ্টকাটৰ কথা কৈছিলো ন ইকোনমিকত আমি গুটেটো নেলেখো ইকো এন্ড লিখি থৈ দিম আমি কালি এডুকেশনটো তেনেকুৱা কৰিছিলো ৰাইট so irrespective of their status সকলোবোৰ মানুহকে ইকুৱেল ট্ৰিটমেন্ট কৰিব লাগে এতিয়া মোক ক'ব লাগে এই দুটা প্ৰভিজনৰ কোনটো প্ৰভিজন আমাৰ আপোনালোকেটো লিখা হৈ গল ন এই দুটাৰ ভিতৰত কোনোবা এটাত মিলি আছে equality before law কোনটো provision this is the provision second provision right so সেই কাৰণে কি হয় equality before law compare কৰা হয় with the rule of law of British ঠিক আছে আৰু rule of law বুলি কনফাৰ কৰা হয় equality before law ঠিক আছে so next আমি লিখি থম the second provision of rule of law is similar to equality before law under article 14 হল এইবোৰ বস্তু কোৱেশ্চন আহিব প্ৰিলিমছত the rule of law কোনটো provision কাৰ লগত মিলি আছে কাৰ লগত অলপ সামঞ্জস্য আছে ঠিক আছে so this is all about আমাৰ article 14 এতিয়া ইয়াতে মই এটা কোৱেশ্চন সুধিম article 14 ত মই এটো বস্তু মানে মুখস্থ কৰাই দিম একেবাৰে লাষ্ট till end এই শব্দটোৰ অৰ্থ কি আৰু statutory bodies বিলাক ঠিক আছে মুখস্থ হৈ যাবগে লাগিব লাষ্টৰ ফালে so this is all about article 14 any questions article 14 ৰ ওপৰত নাই ঠিক আছে we are moving towards the article 15 article 15 ত এটো কথা কোৱা হৈছে যে state shall not discriminate the citizens of India only on the grounds of caste race sex place of birth and religion অৰ্থাৎ state কেতিয়াও ডিসক্ৰিমিনেট কৰিব নোৱাৰিব আমাৰ ভাৰতৰ নাগৰিক সকলক on the grounds কি গ্ৰাউণ্ডত caste race sex place of birth and religion এই কিটাৰ ওপৰত কেতিয়াও কি কৰিব নোৱাৰিব ডিসক্ৰিমিনেট কৰিব নোৱাৰিব হেতু কথা কোৱা হৈছে এতিয়া ইয়াতে
ইয়াতে মোৰ সেন্টেন্সটো মন কৰিব হা মোৰ সেন্টেন্সটোত বহুত বিলাক ক্লু লুকাই থাকিব ঠিক আছে সো আমি প্ৰথমতে লিখি লওঁ তেতিয়া বেছি ভাল হ'ব দেখিবলৈ Article 15 state shall not discriminate the Indian citizens only on the grounds of caste, race, sex, place of birth, and religion. এতিয়া ইয়াতে কেইটামান ৱৰ্ডছ আছে যিকেইটা ডিফাৰেণ্ট হয় ফ্ৰম দ্য আৰ্টিকল 14 সেই ৱৰ্ডছ কেইটা মোক ডিচাইফাৰ কৰি দিব লাগে য়েছ ভেৰি গুড দিছ ইজ দ্য ভেৰি গুড মই আপোনালোকে মন কৰিছিলে নাই জানো মই আৰ্টিকল 14 যেতিয়া লিখিছিলো মই এটা শব্দৰ তলত আঁচ এডাল মাৰিছিলো ৰাইট কিয় বিকজ 15 16 19 29 and 30 মুখস্থ মনত হেতু বস্তু ৰাখিলে হ'ল আৰ্টিকল 14 available for Indians as well as foreigners article 15 only for the Indians that is why we are referring the word Indian citizens that is why mari লগাইছো এই যে মই যে আন্ডাৰলাইন কৰি যাও এইবিলাক মোৰ হেবিট নহয় কিন্তু এইবিলাকৰ মিনিং থাকে ঠিক আছে আপোনালোকে শিকিব লাগিব এইবিলাক বস্তু মেইনছত বহুত এপ্লিকেবল হ'ব দিস ইজ নট এ হেবিট ইট ইজ এ ক্লু হয় এইবিলাক ক্লু হয় যে এইকেইটা ৱৰ্ডৰ ওপৰত আমাৰ বেছি এমফাসিস দিব লাগিব নেক্সট ৱৰ্ড ইজ only on ঠিক আছে মানে ষ্টেটে কেতিয়াও ডিসক্ৰিমিনেট কৰিব নোৱাৰিব ইণ্ডিয়ান সিটিজেন্সক কোন কেটা গ্ৰাউণ্ডত কেৱল কাষ্ট ৰেস সেক্স প্লেস অফ বাৰ্থ এণ্ড ৰিলিজন এই কেটা গ্ৰাউণ্ডৰ বাহিৰে বাকিবিলাক গ্ৰাউণ্ডত কি কৰিব পাৰে ডিসক্ৰিমিনেশন ইজ এলাউড ডিসক্ৰিমিনেশন কৰিব পাৰে ইজ দ্যাট ক্লিয়াৰ ৰাইট এতিয়া ইয়াতে কি হয় এই ডিসক্ৰিমিনেশন ৱৰ্ডটোৰ অৰ্থ হৈ গ'ল ট্ৰিটিং সামওয়ান আনফেভৰেবলি sometimes a question to ahi jay the discrimination word or meaning ki itia moi suppose moi hole eneke question frame korim article 15 to refer kore je state shall not discriminate the Indian citizen on the grounds of caste race sex place of birth and religion statement to শুদ্ধ নে ভুল ha akoba koiso thik ase State shall not discriminate Indian citizens on the grounds of caste, race, sex, place of birth and religion. Statement to শুদ্ধ নে ভুল কেনেকে ভুল only শব্দটো নাই কাৰণে ঠিক আছে only শব্দ এইবোৰ বস্তু মাৰ্ক কৰিব লাগিব মই পেপাৰ সেট কৰিলা মই তেনেকে সেট কৰিলো হয় এই only শব্দটো কাটি দিলো হয় because these two words has a great influence on this article ঠিক আছে সো only on মানে এই গেটা বাহিৰা বাকি বিলাক গ্ৰাউণ্ডত ডিসক্ৰিমিনেশন এলাউড এন্ড ডিসক্ৰিমিনেশন মানে বা ডিসক্ৰিমিনেট শব্দটো অৰ্থ হৈ গল ট্ৰিটিং সামওয়ান আনফেভৰেবলি ইজ দ্যাট ক্লিয়াৰ ওকে লিখি লওঁ অলপ বস্তু লিখি লওঁ ইয়াতে here discrimination mean treating someone unfavorably and only next likhok only on word refers that discrimination is allowed other than these grounds
other than these grounds. হল ওকে সো এতিয়া কথাটো হৈ গ'ল ডিসক্ৰিমিনেশ্যনটো কেনেকৈ হয় সেইটো চাওঁ আমি কাষ্ট অফক'ৰ্ছ আমি জানো শিডিউল কাষ্ট মানুহবিলাকক কেনেকৈ ট্ৰিট কৰে দেট ইজ ডিছক্ৰিমিনেশ্যন কাৰোবাক বেয়াকৈ ট্ৰিট কৰাটো ডিছক্ৰিমিনেশ্যন ৰেচ মানে কি য়েছ বৰণ এজন মানুহ দেখিবলৈ কেনেকুৱা আমাৰ আমাৰ ইণ্ডিয়াত বিভিন্ন ষ্টাইলৰ মানুহ থাকে ফৰ এক্সাম্পল মংগোলইডছ থাকে প্ৰট'ষ্ট্ৰইড থাকে বা বেলেগ বেলেগ টাইপৰ মানুহ থাকে দেখিবলৈ এতিয়া ফৰ এক্সাম্পল আপোনালোকে চাব নৰ্থ ইষ্টৰ মানুহবিলাকৰ ষ্টাইলটো দেখিব বেলেগ হয় চাউথ ইণ্ডিয়া মানুহ দেখিবলৈ বেলেগ হয় নৰ্দাৰ্ণ ইণ্ডিয়া মানুহবিলাক দেখিবলৈ বেলেগ হয় ৰাইট সাউথ ইণ্ডিয়াত দ্ৰাভিডিয়ানছ থাকে নৰ্থ ইণ্ডিয়াত আৰিয়ানছ থাকে চ' সেই বস্তুটোৰ ওপৰত কাকো কেতিয়াও কি কৰিব নোৱাৰিব ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব নেক্সট আমি এইটোতো জানো ট্ৰান্সজেণ্ডাৰ লেট আছ টেক দ্য এক্সাম্পল ট্ৰান্সজেণ্ডাৰ 99% ট্ৰান্সজেণ্ডাৰ পিপুলে কি কৰে ছ'চিয়েল ৰিজেকশ্যন ফেচ কৰে দিছ ইজ এ ৰিপৰ্ট বাই NCRB NCRBয়ে ৰিপৰ্ট কৰিছে যে 99%এ ছ'চিয়েল ৰিজেকশ্যন ফিল মানে হেৰি কৰে অফক'ৰ্ছ ইট ইজ এ মানে আমাৰ ছ'চাইটিখনেৰে আমাক তেনেকৈ ড্ৰাইভ কৰে ফৰ এক্সাম্পল ইউ আৰ ট্ৰেভেলিং ফ্ৰম চামৱেৰ টু চামৱেৰ আপোনালোকৰ ওচৰত যেতিয়া আহি থাকে ইউ অলৱেজ ফিল চাম এক্সট্ৰা থিংছ হয়নে মই নিজেও আমিও ফিল কৰোঁ ৰাইট যে কিবা বেয়া এটা ফিল আহে বা চাম এক্সট্ৰা ফিলছ কিছুমান আহে ৰাইট চ' দিছ ইজ দ্য থিং চ' এনেধৰণৰ বস্তুবিলাক হ'ব নালাগে নেক্সট প্লেচ অফ বাৰ্থ এজন মানুহ জন্ম ক'ত হৈছে আপোনালোকে অফেন এইটো কথা শুনিছেনে নৰ্থ ইষ্টৰ ষ্টুডেণ্টক দিল্লীত বুলি কৰিছে চকুবিলাক সৰু বুলি ৰাইট চ' সেনেধৰণে প্লেচ অফ বাৰ্থ ক'ত নৰ্থ ইষ্ট সেইকাৰণে সেই ওপৰত বেছ কৰি পেলাই কাৰোবাক বুলি কৰিছে অফক'ৰ্ছ দেন ৰিলিজন মানে আমাৰ ধৰ্ম যে হিন্দু মুছলিমটো ডিভিজন কৰা বা খ্ৰীষ্টিয়ানিটি বুদ্ধিজিম কিবা কিবি সিহঁতৰ ৰিচুৱেলছ সিহঁতৰ প্ৰিন্সিপলছবিলাকক ট্ৰল কৰা আজিকালিতো ছ'চিয়েল মিডিয়া যুগ ৰাইট চ' বহুত বেছিকৈ হেৰি হয় চ' অফক'ৰ্ছ এইটো বস্তু ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে ষ্টেটক বাট আমি অফক'ৰ্ছ কৰি থাকোঁ এতিয়া কি হয় ষ্টেটে এইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ কি কৰিব নোৱাৰিব ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব কাকো ঠিক আছে হাউ এভাৰ কালি আমি এটা ৱৰ্ড পাইছিলোঁ মনত আছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কি আছিলে মিনিংটো বাধা অৰ্থটো কি মই মানে হেৰি সোধা নাছিলোঁ অসমীয়াটো সোধা নাছিলোঁ সেনেকৈ কৈছিলোঁ জানো মই হৈছে ফাণ্ডামেণ্টেল ৰাইটছবিলাক আমি চবেই পাই থাকোঁ কিন্তু ছামটাইমছ ষ্টেটে আমাৰ পৰা কাঢ়ি নিব পাৰে কেতিয়া কাঢ়ি নিব পাৰিব যেতিয়া যুক্তিসংগত সিহঁতি বাধা ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ লগাই পেলানি কাঢ়ি নিব পাৰে আৰু সেই বাধাটো যুক্তিসংগত হয়নে নহয় কোনে ডিচাইড কৰে হা সুপ্ৰিম কোৰ্টে কালি আমি সেইকেইটা বস্তু পঢ়িছিলোঁ ৰাইট চ' ইয়াৰ ক্ষেত্ৰতো কি হয় ছামটাইমছ কি হয় ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আছে এতিয়া আমি কেনেকৈ হেৰি কৰিব নোৱাৰিম যে ষ্টেটে ডিছক্ৰিমিনেট কৰে কেনেকুৱা ক্ষেত্ৰত কৰে কাষ্টৰ ক্ষেত্ৰত কৰে ৰিজাৰ্ভেশ্যন দিয়ে SC মানুহক ৰিজাৰ্ভেশ্যন দিয়ে চ' বাকীবিলাক কাষ্টৰ মানুহক এইটো ডিছক্ৰিমিনেশ্যন নহয় জানো হয়নে নহয় কিন্তু কৰিব পাৰে বিকজ আমাৰ দেশখনত SC ছ'চিয়েলি বহুত বেছি লোৱাৰ কাষ্টৰ মানুহ বুলি তেওঁলোকক গণনা কৰা হয় আৰু তেওঁলোকৰ আপলিফমেণ্টৰ কাৰণে এই ধৰণৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ওপৰত দিব পাৰে ঠিক আছে এতিয়া ইয়াৰে ক্ষেত্ৰত আমাৰ ট্ৰান্সজেণ্ডাৰ মানুহবিলাকৰ কাৰণে এক্সট্ৰা ল আছে তেহেঁতৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভেশ্যন আছে ৰাইট চ' সেনেকুৱা ক্ষেত্ৰত কি হয় কি কৰিব পাৰে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ লগাব পাৰে মুঠতে আমি ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ইয়াৰ ক্ষেত্ৰত এইটো জানিব লাগিব যে যিবিলাক আমাৰ SC অৰ ST মানুহ আছে তেহেঁতৰ কাৰণে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে ইয়াৰ উপৰিও আমি ইয়াত আৰু এটা বস্তু এড কৰিব পাৰোঁ ওমেন পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনত ডু ইউ ন' 1/3 অফ দ্য ছিটছ that means 50% of the seats কাৰ কাৰণে ৰিজাৰ্ভ থাকে ওমেনৰ কাৰণে ৰিজাৰ্ভ থাকে ইট ইজ এ ডিছক্ৰিমিনেশ্যন হয় নে নহয় এগেইনষ্ট দ্য মেন মানুহবিলাকৰ এগেইনষ্টত ডিছক্ৰিমিনেশ্যন হয় বাট কৰিব পাৰে বিকজ আমাৰ দেশখনত ওমেনৰ ষ্টেটাছো বহুত বেছি বেয়া হয় চ' দিছ ইজ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ইজ দেট ক্লিয়াৰ ইয়াৰ উপৰিও ছ'চিয়েলি এডুকেশ্যনেলি বেকৱাৰ্ড যিবিলাক কাষ্ট আছে বা পিপুল আছে তেহেঁতক এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবিলাকত এডমিশ্যনৰ ক্ষেত্ৰতো চৰকাৰে বা ষ্টেটে চৰকাৰে বুলি ক'লে এইটো ভুল হ'ব ষ্টেটে কি কৰিব পাৰে ডিছক্ৰিমিনেশ্যন কৰিব পাৰে অৰ্থাৎ আমি তিনিটা গ্ৰাউণ্ড পাইছোঁ য'ত আমাৰ ষ্টেটে আৰ্টিকল 15ৰ ভায়লেশ্যন কৰিব পাৰে ঠিক আছে আৰ্টিকল 15 বুলি এখন মুভি আছে চাবচোন কাৰ ভালৰ আয়ুষ্মান খুৰানা সেইখন মুভিখন এবাৰ চাব ঠিক আছে চ'
So আমি next লিখিম reasonable restriction. reservation of লিখিব নালাগে reservation for women. Reservation for SC STs আৰু লগতে reservation of seats of seats in educational institution institutions for socially and educationally backward classes. এতিয়া ফৰ এক্সাম্পল APSC মৰাণ আৰু মটকৰ কাৰণে ৰিচিটছ ৰিজাৰ্ভ থাকে এটা এটা ৰাইট চ' সেইকাৰণে সেইটো এতিয়া কাষ্টৰ হেৰিৰ ওপৰত ট্ৰাইবৰ ওপৰত বেছ কৰি পেলাই ৰিজাৰ্ভেশ্যন মানে হেৰি হয় নে ডিছক্ৰিমিনেশ্যন হয় নে ষ্টেটে ডিছক্ৰিমিনেট কৰে না চ' এইবিলাক ক্ষেত্ৰত কি কৰিব পাৰে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ লগাই পেলাই ডিছক্ৰিমিনেশ্যন কৰিব পাৰে হ'ল এটা নেক্সট আৰ্টিকল 16 আৰ্টিকল 16 এটো কথা লিখা হৈছে যে ষ্টেট শেল নট ডিছক্ৰিমিনেট the citizens of India in case of public employment অৰ্থাৎ চাকৰিৰ ক্ষেত্ৰত এমপ্লয়মেন্টৰ ক্ষেত্ৰত কি কৰিব নোৱাৰিব ষ্টেটে আমাৰ ইণ্ডিয়ান সিটিজেন্স বিলাকক কেতিয়াও ডিসক্ৰিমিনেশন কৰিব নোৱাৰিব সবকে ইকুৱেল অপৰচুনিটিজ দিব লাগিব এটো এটা সিম্পল আৰ্টিকল হয় বাট ইয়াতো ৰিজনেবল ৰেষ্ট্ৰিকশনস আছে কেনেকে আছে যে পাৰ্লিয়ামেন্টে যদি ইচ্ছা কৰে তেনে হলে চাকৰিৰ ক্ষেত্ৰত ৰেসিডেন্স এটা অপশন হিচাপে ইউজ কৰিব পাৰে টু ডিসক্ৰিমিনেট আৰ্টিকল 16 টু ভায়োলেট আৰ্টিকল 16 ফৰ এক্সাম্পল এজন মানুহৰ চাকৰি এজন মানুহ অসমৰ পৰা হয় তেওঁ চাকৰি পালে মুম্বাই মহাৰাষ্ট্ৰ তো তেখেতক হেই চাকৰিটো অসমৰলে ট্ৰান্সফাৰ কৰাই দিব পাৰে মানে ৰেসিডেন্স এজ এ অপশন হিচাপে ইউজ কৰিব পাৰে ৰেসিডেন্ট কোৰ হয় হি অসমৰ ৰেসিডেন্ট হয় তো তাক অসমতে চাকৰিটো দিও পাৰ্লিয়ামেন্টে সেই বস্তুটো সেই সুবিধাটো প্ৰদান কৰিব পাৰে বুজি পোৱা গৈছে নে প্ৰথম ৰিজনেবল ৰেষ্ট্ৰিকশনটো মানে এজন মানুহৰ বাসস্থান কোড হয় তাৰ ওপৰত বেছ কৰি পেলানি পাব্লিক এমপ্লয়মেন্টটো চেঞ্জ কৰিব পাৰে ইকুৱেল অপৰচুনিটিজ নিদিবও পাৰে ঠিক আছে ইয়াৰ উপৰিও অফ কোৰ্স আমি জানো দা ৰিজাৰ্ভেশন সিস্টেম ফৰ দা OBCs অৰ আদাৰ পিপল right reservation system for the other caste SC ST বা other tribal people or OBCs হেহেতৰ কাৰণেও কি কৰিব পাৰে চাকৰি ক্ষেত্ৰত ডিসক্ৰিমিনেশন কৰিব পাৰে অৰ্থাৎ মণ্ডাল কমিশন is related to reservation হয় ঠিক আছে আপোনালোকে কমিশনস বিলাকো কৰিব কোনখন কমিশন কিহৰ কাৰণে ৰিলেটেড হয় কস্তুৰী ৰংগন কমিশন কাৰ কাৰণে কিহৰ লগত ৰিলেটেড হয় স্বামীনাথন কমিশন কিহৰ লগত ৰিলেটেড হয় সো আমাৰ মণ্ডাল যিখন কমিশন আছিলে সেই কমিশনখনে ৰিকমেন্ডেশন কৰিছিলে যে 27% of the total jobs should be reserved for the other backward class people OBC মানুহ বিলাক এতিয়া যে আমি যে ৰিজাৰ্ভেশন পাও OBC খিনিয়ে আমি 27% অৰ্থাৎ 100টা যদি চাকৰি আছে তাৰে 27টা চাকৰি OBC পিপলৰ কাৰণে ৰিজাৰ্ভ থাকে আজিকালি চাবচোন আজিকালি কম্পিটিশন জেনাৰেল কাষ্টৰ নহয় OBC গালৰ মাজত হয় চাব গুটে মানুহে OBC হৈ যায় ঠিক আছে সো সেই বস্তুটো দিয়া হৈছে আন্ডাৰ দিস ৰিজনেবল ৰেষ্ট্ৰিকশন অফ আৰ্টিকল 16 মুঠতে মই সাম আপ কৰিছো কথাটো আৰ্টিকল 16 ৰ আন্ডাৰ দিয়া হৈছিল যে ষ্টেট শেল নট ডিসক্ৰিমিনেট the citizens of India in case of public employment but state a reasonable restriction লগাব পাৰে residence as a cause use কৰিব পাৰে to violate the article 16 or and reservation system of course we know we have the reservation system for SC ST OBC and other tribal or other caste is that clear so this is the thing next
Article 16. State shall not discriminate Indian citizens in case of public employment. In case of public employment. Reasonable restriction. Residence can be used by Parliament as a cause to violate Article 16. This is the first reasonable restriction. Hol. At the second reasonable restriction, one asile no. All fast likhibo. And the second reason is reservation system. আমি বেসিক্যালি লিখি থকা নাই হা ৰিজাৰ্ভেশ্যন ফৰ SC ST আমি জানো কাৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়ে হাউ এভাৰ এটা বস্তু লিখি লওক মণ্ডাল কমিশ্যন এইখনে 27% ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলে 27% ৰিজাৰ্ভেশ্যন for OBCs এতিয়া আমি আগতে পাইছিলো যে ফান্ডামেন্টাল ৰাইটস বিলাকক কোৱা হয় কি হয় মেগনা কাৰ্টা অফ ইন্ডিয়া বুলি এতিয়া আপোনালোকে প্ৰমাণটো পাই গৈ আছে নে আমাক বাৰে বাৰে সংবিধানখনে ফান্ডামেন্টাল ৰাইটছৰ জৰিয়তে কাক অৰ্ডাৰ দি আছে ষ্টেটক অৰ্ডাৰ দি আছে আমি ইয়াতো এটোত পাইছো ষ্টেটক অৰ্ডাৰ দি আছে হয় না ষ্টেটে এটো কাম কৰিব লাগে ষ্টেটে এটো কাম কৰিব নালাগে এতিয়া নেক্সট আমি ইয়াৰ লগতে সংগতি ৰাখি নেক্সট আৰ্টিকলটো চাম দ্যাট ইজ আৰ্টিকল 17 Article 17 এটো কথা কোৱা হৈছে যে ষ্টেটে এনেকুৱা কিছুমান স্টেপস লব লাগে এনেকুৱা কিছুমান কাম কৰিব লাগে যাৰ জৰিয়তে আমাৰ দেশখনৰ পৰা কি কৰিব পাৰে আনটাচেবিলিটি টু নাইকিয়া কৰিব পাৰে ঠিক আছে আনটাচেবিলিটি মানে হৈ গল অস্পৃশ্যতা অসমীয়াত কোৱা হয় অস্পৃশ্যতা বুলি ঠিক আছে এতিয়া আমাৰ সংবিধানখনে হেতু ডাইৰেক্টলি কৈ গল যে ষ্টেট সেল abolish or eliminate untouchability from the society হেনেকে কৈ গল কিন্তু untouchability ব্ৰড মিনিং টু আমাৰ কি হয় ইয়াতে সংবিধানখনত মেনশন কৰা নাছিলে পিছত আমাৰ পাৰ্লিয়ামেন্টে এখন ল আনিছিলে বা এখন আইন আনিছিলে যিখন হৈ গল untouchability offenses act ঠিক আছে untouchability offenses act or civil right act বুলিও জনা যায় কেতিয়াবা কোৱেশ্চন আহে untouchability offenses act মানে কি তাৰ অন্য এটা নাম কি it is the name is civil rights act মানে মানুহবিলাকৰ হাতত থকা অধিকাৰৰ আইন ঠিক আছে তাত ডিফাইন কৰা হৈছে যে what is the meaning of untouchability মানে হৈ গল কাৰুবাক কি হয় আমাৰ ৰিলিজিয়াছ প্লেছত যাবলে দিয়া নাই ঠিক আছে ৰিলিজিয়াছ প্লেছত যাবলে দিয়া নাই ৰিলিজিয়ন টু untouchability টু জাস্টিফাই কৰিছে ৰিলিজিয়নৰ ওপৰত বেস কৰি পেলানি কাৰুবাক কিবা শপত এক্সেস দিয়া নাই কিবা এখন শপত দোকানত যাবলে দিয়া নাই হোটেলত এক্সেস দিয়া নাই প্লেসেস অফ এন্টারটেইনমেন্ট মানে মুভিজ হল বা অন্য কিবা কিবি হলত এক্সেস দিয়া নাই ঠিক আছে সো এইবিলাকক আমাৰ এই আইনখনৰ আন্ডাৰত আনটাচেবিলিটি বুলি ডিফাইন কৰা হৈছে
ঠিক আছে কথাটো বুজি পোৱা গৈছে নে আৰ্টিকল 17ত কি কোৱা হৈছে যে প্ৰহিবিশ্যন অফ আনটাচেবিলিটি বাই দ্য ষ্টেট ঠিক আছে ইয়াতে আনটাচেবিলিটি মিনিংটো ব্ৰডলি মেনশ্যন কৰা নাছিলে পিছত আমাৰ পাৰ্লিয়ামেণ্টে এখন এক্ট আনিছিলে ডেট ইজ দ্য আনটাচেবিলিটি অফেন্সেছ এক্ট অৰ চিভিল ৰাইট এক্ট তাতে এইটো বস্তু ডিফাইন কৰা হৈছে যে হোৱাট ইজ দ্য মিনিং অফ আনটাচেবিলিটি এতিয়া কি হয় আনটাচেবিলিটি মানে হৈ গ'ল যে এজন মানুহক ৰিলিজিয়াছ প্লেচ এটাত এণ্টাৰ কৰিবলৈ দিয়া নাই বা একো যিকোনো প্লেচত এণ্টাৰ কৰিবলৈ দিয়া নাই এতিয়া ইয়াৰ এক্সাম্পলটো দিওঁ সাবৰিমালা টেম্পল কেছ হেভ ইউ হাৰ্ড এবাউট ইট কি হয় ওমেনক যিবিলাক ওমেন 10ৰ পৰা 50 ইয়াৰ্ছৰ এজৰ ভিতৰত থাকে তেহেঁতক এণ্টাৰ কৰিবলৈ নিদিয়ে সাবৰিমালা টেম্পলৰ ভিতৰত চ' ইট ইজ আনটাচেবিলিটি হয়নে ৰাইট দেন আমি আৰু এটা প্ৰভিজন পাইছিলোঁ জাষ্টিফাইং আনটাচেবিলিটি অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজনৰ ওপৰত বেছ কৰি পেলানি আমাৰ আনটাচেবিলিটিটো জাষ্টিফাই কৰে ফৰ এক্সাম্পল সত্ৰবিলাকত ওমেনবিলাকৰ এক্সেছ নিদিয়ে ৰাইট এইটো যদি কোনোবাই সেইটো জাষ্টিফাই কৰিবলৈ যায় যে আমি ৰিলিজিয়াছ বেচিছত এইটো জাষ্টিফাই কৰিছোঁ যে ইটছ এ ব্ৰিচ অফ আৰ্টিকল 16 হয় চৰি আৰ্টিকল 17 হয় কথাটো বুজি পোৱা গৈছে ইয়াৰ উপৰিও আমি অফক'ৰ্ছ জানো যে মানুহবিলাক কিছুমান মানুহক দোকানত যাবলৈ নিদিয়ে কিছুমান মানুহক বিশেষকৈ ৰাজস্থান বা গুজৰাটত এনেকুৱা কাহিনী হয় বা বিহাৰতো এনেকুৱা কাহিনী হয় এই যে পাব্লিক কুঁৱাবিলাক পাব্লিক কুঁৱা বা পানী যোগান ধৰা যিবিলাক জেগা হয় সেই জেগাবিলাকত এক্সেছ নিদিয়ে মানুহবিলাকক ঠিক আছে বেছড অন দেয়াৰ কাষ্ট তেহেঁতি লোৱাৰ কাষ্ট হয় বা অন্য কিবা কিবি হয় যদি দেখিবলৈ বেয়া হয় কিবা হয় সেইবিলাকৰ ওপৰত বেছ কৰি পেলানি সিহঁতি আনটাচেবল প্ৰেক্টিচ কৰে ঠিক আছে বুজি পোৱা গৈছে অ'কে লিখি লওঁ state shall prohibit untouchability state shall prohibit untouchability the parliament brought untouchability offences act or civil right act civil rights act where it defined untouchability as হলনে অ'কে ফ্ৰেমৰ পৰা বাহিৰ হৈ দিছোঁ আৰু হৈ গ'ল not allowing someone in places of worship মানে প্ৰাৰ্থনা কৰা জেগা ঠিক আছে মানে আমি মন্দিৰবিলাক বা মছজিদবিলাকৰ কথাই কৈছোঁ নেক্সট justifying untouchability on religious ground next denying access
to shops, hotels, place of entertainment, place of entertainment. হল আৰু এটা বস্তু আছে আনটাচেবিলিটি মানে হৈ গল এসসি মানুহবিলাকক ট্ৰোল কৰা ঠিক আছে শিডিউল কাষ্টৰ যিবিলাক মানুহ থাকে তেহেতক যদি সেই কাষ্টটোৰ ওপৰত কোনোবাই হাঁহেগে গৈ পেলানি ঠিক আছে ইট ইজ অলসো প্ৰেক্টিস অফ আনটাচেবিলিটি ইজ দ্যাট ক্লিয়াৰ আমি এটো ইনসিডেন্ট সবে জানো misbehaving SC people it is also comes under the untouchability ঠিক আছে 10 minutes of break এটা দিছো গোটে ডাঙৰখন নালাগে ইমান চাব ইকনমিক্স আৰু ওপৰে কিছুমান বস্তু চালেই হ'ল সিলেবাছৰ লগত সংগতি ৰাখি গোটেইখিনি চাব দৰকাৰ নাই বহুত ডাঙৰ চোন এখন ৱেষ্ট অফ টাইম ফৰ এক্সাম্পল আমাৰ সিলেবাছত আছে না পঞ্চায়তী ৰাজ সিস্টেম মানে তাতে পঞ্চায়তী ৰাজৰ লগত যি প্ৰভিজন ৰিলেটেড আছে সেইখিনি বস্তু চাই ল'লে হ'ল সব চাব নালাগে বাজেট যোৱা বছৰ এবছৰ অহাই নাই ন এতিয়ালৈকে গোটেইখন পঢ়িব নালাগে তাত ইম্পৰ্টেণ্ট বস্তুবিলাক বাচিলে হ'ল আৰু এতিয়া ইকনমিক্স সাৰ্ভে পঢ়া সময় নহয় এতিয়া প্ৰিলিমছ সেইটো টাইম আছে আৰু সেইটো আই থিংক ছাৰে এনালাইজ কৰি দিয়ে ছাৰে এনালাইজ কৰি দিয়ে ইকনমিক্স সাৰ্ভে কৰি দিয়ে ছাৰ যোৱা বছৰ কৰি দিছে এইবিলাক মেইনছৰ সময় লাগিব এতিয়া নালাগে এতিয়া কিছুমান লাগিব ফৰ এক্সাম্পল কিবা এটা নিউজত আছে গ্লোবেল হাংগাৰ ইণ্ডেক্স আহিছে ইণ্ডিয়াৰ ৰেংক কোন এক নম্বৰ ৰেংকত কোন আছে সেইকেইটা বস্তু চাই ল'ব লাগিব এতিয়া নালাগে বুলি কোৱা নাই মই বাট বিশেষকৈ ইউজ হয় মেইনছৰ সময় আজিকালি ইমান নুসুধে ৰিপৰ্টছবিলাকত
ফৰ এক্সাম্পল আপোনাৰ ঘৰ অসমত মানে একদম ডাঙৰ চাকৰি এটা পালে একদম মানে IAS পাই গ'ল ঠিক আছে চ' আপুনি কেডাৰ পাই গ'ল মহাৰাষ্ট্ৰত চাকৰি কৰিব আপোনাৰ হেৰি নাই আপুনি পাৰ্লিয়ামেণ্টত মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাক অসম মেঘালয় কেডাৰটো দি দিব পাৰে আপোনাৰ ঘৰ ইয়াতে আছে চ' আপোনাক সেই বস্তুটো এজ এ ৰিজন হিচাপে ইউজ কৰিব পাৰে ৰেচিডেঞ্চটো ৰিজন হিচাপে ইউজ কৰি পেলাই আপোনাক চাকৰিটো অসমত মেঘালয় কেডাৰত কৰাই দিব পাৰে পাৰ্লিয়ামেণ্টে এইটো কৰে বুজি পাব কিমান হৈছে স্ক'ৰ এতিয়া হ'লেও কিমান 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 হৈছে 100 এবভ কেলে 100 বুলি ক'লে হাঁহি দিলে নাই ঠিকে আছে তেনেহ'লে চাৰে পেপাৰ টানকৈ থাকিব ইমান নিগেটিভ গৈছে বহুত বেছি নিগেটিভ বেছিকৈ পেপাৰখনৰ হাৰ্ডনেছটোৰ ওপৰত বেছ কৰি পেলাই এটেম্প কৰিব লাগে এনেই আইডিয়েলি 70 পৰা 80 এটেম্প কৰা হয় বাট পেপাৰখন যদি ইজি হয় তেতিয়া আগবাঢ়িব পাৰি বাট বেছি টান হ'লে পেপাৰ ইমান এটেম্প কৰিব নালাগে ফ্ল'তে গুচি যায় এতিয়া সেইটো কাৰণে এলিমিনেশ্যন মেথড কৰিব লাগিব প্ৰেক্টিছ কৰা হৈছে এলিমিনেশ্যন মই কৰাম মই ফাণ্ডামেণ্টেল লাইট যেতিয়া শেষ কৰিম লগে লগে আমি PYQs গুচি যাম তাত আপোনালোকে এলিমিনেশ্যন শিকি যাব গম পাই যাব মানে বস্তুটো কেনেকৈ কৰিব লাগে ইউ কেনট আনচাৰ অল দ্য কুৱেশ্যনছ কনফিডেণ্টলি খুব বেছি 35টাৰ পৰা 40টা কুৱেশ্যন আপোনালোকে কনফিডেণ্টলি জানিব ফাইনেল এক্সাম বাকীখিনি আপোনালোকে খেল খেলিব লাগিব আৰু সেইটো স্মাৰ্ট গেছিং কৰিব লাগিব চ' সেইখিনি মই কৰাম আমাৰ এই যিটো ইনিচিয়েটিভ হয় না প্ৰিলিমছ 360 আৰ্ট এই ইনিচিয়েটিভটোৰ লক্ষ্যটো এইটো মানে প্ৰিলিমছৰ কাৰণে যি লাগে আজি আহি পেলানি মই অফক'ৰ্ছ আগতেও মই কুৱেশ্যন সোধোঁ বাট আজি আহি পেলানি মই এক্টিভ ৰিকল কৰাইছোঁ ন চ' এক্টিভ ৰিকল মানে আপোনালোকে এটলিষ্ট পঢ়ি আহিছে বস্তুটো ঘৰত যে তাৰে কুৱেশ্যন সুধিব সেই বস্তুটো খালি লং টাৰ্ম হ'ব লাগে হা শ্বৰ্ট টাৰ্ম হ'লে ভাল নহ'ব মানে কাইলৈ যদি মই আকৌ আহি পেলানি সুধোঁ ডেফিনেশ্যন অফ ষ্টেট মানে কি সেইটোতো অফক'ৰ্ছ নাপাহৰে কোনো নাপাহৰে সেইটো মই জানো বাকীকেইটা বেটছৰো মনত ৰৈ যায় কিবা বাট বাকীবিলাক বস্তু যদি পাহৰে সেইটো নহ'ব না লং টাৰ্ম মনত ৰাখিব ট্ৰাই কৰিব মাজে মাজে মই সুধিম এই বোলে প্ৰেচিডেণ্ট কৰাই আছোঁ ন মই আহি ফাণ্ডামেণ্টেল ৰাইটছৰ কুৱেশ্যন সুধি দিম অঁ তেতিয়া আহি যাব বস্তু আছে 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 আৰ্টিকল 21ৰ আণ্ডাৰত ৰাইট টু প্ৰাইভেচি যে ফাণ্ডামেণ্টেল ৰাইট আমি পামগৈ কেএছ পট্টস্বামী কেছ 2017 তাত সেইটো ভাৰ্ডিক দিয়া হৈছে এতিয়া সেইটো বস্তু মানে সুপ্ৰিম কোৰ্টে কৈ দিছে যে এই বস্তুটো আৰ্টিকল 21A আণ্ডাৰত পৰে পিছত সংবিধানখনত সোমোৱা হৈছে আৰু সেইবিলাক বস্তু সোমোৱাবৰ কাৰণে নতুনকৈ আকৌ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব নালাগে ঠিক আছে অফক'ৰ্ছ সিহঁতি আমাৰ হেৰিয়ে সুপ্ৰিম কোৰ্টে যেতিয়া কৈ দিছে আৰু সুপ্ৰিম কোৰ্ট জানো ইজ এ protector and guarantor of the fundamental rights, right? So that is why. সেইটো মানিবই লাগিব সুপ্ৰিম কোৰ্ট ইজ দ্য
এপেক্স লেভেলত বছ আৰু আমাৰ দেশখন পাৰ্লিয়ামেণ্টৰ ওপৰত মানে গভৰ্ণমেণ্টৰ ওপৰতো এটা বস্তু আছে দেট ইজ সুপ্ৰিম কোৰ্ট আমি এইবিলাক কেচেছ এণ্ড জাজমেণ্টছ অফক'ৰ্ছ আমি আৰ্টিকল 21টো ইন ডিটেইলছ চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কেচেছ এণ্ড জাজমেণ্টছবিলাকত আমি আৰু ভালকৈ পাওঁ পাৰ্মানেণ্ট হাউচিং ফাণ্ডামেণ্টেল ৰাইটছত তো চাব লাগিব আৰ্টিকল কিমানত আছে সুপ্ৰিম কোৰ্টে কৈছিলে সুপ্ৰিম কোৰ্টে ফাইনেল ইণ্টাৰপ্ৰিটেশ্যন দিয়ে কনষ্টিটিউশ্যনখনত যে এইটো এতিয়া আমি কিছুমান টাৰ্মছত পাম মানে এক্সপ্লেনেশ্যনছ নাথাকে সুপ্ৰিম কোৰ্টে মাজে মাজে গৈ পেলাই কৈ থাকে যে এই বস্তুটোৰ মিনিংটো হৈ গ'ল এইটো এতিয়া ফৰ এক্সাম্পল আমি আৰ্টিকল 21 যেতিয়া ডিছকাছ কৰিম ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ ভিতৰত কি পৰে সেইটো সুপ্ৰিম কোৰ্টেহে দেখাব মেনকা গান্ধী কেছৰ মতে যে এইকেইটা বস্তু ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰু সেইটোৱে কুৱেশ্যন আহি যায় যে ৰাইট টু ইনফৰমেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ হুইচ আৰ্টিকল বা ৰাইট টু মেৰি বিয়া পতাৰ অধিকাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ হুইচ আৰ্টিকল আমি পামগে সেইটো হাঁহিব লগা কথা নহয় UPSC 2019 প্ৰিলিমছ কুৱেশ্যন আমি সেইখিনি ৰিভাইজ কৰামগে বস্তু সুপ্ৰিম কোৰ্টে সেয়া মাজে মাজে দি থাকিব এটা সেইটো মই চাই দিব লাগিব হা পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ল সকলোবোৰ আহিলে কোনোবা বাকী আছে So we are at the last article of right to equality ঠিক আছে article 14 ৰ পৰা 18 লৈকে আছিল so article 18 is there so article 18 ৰ এটো কথা কোৱা হৈছে যে ষ্টেটে কি কৰিব লাগিব abolish কৰিব লাগিব the titles abolition of titles by the states এটা let us understand what is the meaning of title এতিয়া right from the ancient period there are certain titles you have heard about আহিলা ভুৱনপতি মহাৰাজা ধীৰাজা শুনা গৈছে ৰাইট সেইবিলাক টাইটেলছ লৈ আছিলে আৰু সেই ট্ৰেণ্ডটো মডাৰ্ণ ইণ্ডিয়াটো কণ্টিনিউ হৈ আছিলে বিশেষকৈ আমাৰ যিবিলাক ধনী ক্লাছৰ মানুহ আছিলে ছ'চিয়েলি ইকনমিকেলি যিবিলাক এডভান্টেজ ষ্টেটাছত থকা মানুহ আছিলে তেহেঁতি ইউজুৱেলি এই টাইটেলছবিলাক লৈ আছিলে ঠিক আছে ফৰ এক্সাম্পল আপোনালোকে শুনিছে ৰায় চাহাব দেৱান চাহাব হয় নে নহয় চ' ছেঠ তো তেনেধৰণৰ টাইটেলছবিলাক লৈ আছিলে ডেট মিনছ আমাৰ এই আৰ্টিকলটো কি ইকুৱেলিটি হয় না সমতা প্ৰদান কৰিব লাগে ফৰ এক্সাম্পল আজি মই টাইটেল এটা লৈ আহিছোঁ ৰায় চাহাব বুলি
আৰু আপোনালোক নৰ্মেল মানুহ হৈ আছে সো এটা ডিসটেন্স ক্ৰিয়েট কৰি দিয়ে না আমাৰ দুজন মানুহৰ মাজত ৰাইট সো সেইটো ব্ৰিজ কৰিবৰ কাৰণে আমাৰ ষ্টেটে কি কৰিলে এবলিশন কৰিলে টাইটেলছ বিলাক ৰাইট সো আৰ্টিকল 18 ৰ আন্ডাৰত কেইটামান প্ৰভিজনছ আছে ফাৰ্ষ্টলি এই যিবিলাক অদৰকাৰী টাইটেলছ আছিলে সেইবিলাক এবলিশ কৰি দিব বাট মিলিটাৰী এণ্ড একাডেমিক যিবিলাক টাইটেলছ থাকিব সেইবিলাক থাকি যাব কিন্তু মিলিটাৰী আৰু একাডেমিক টাইটেলছ বিলাক এটা একাডেমিক টাইটেলছ মানে কোনবিলাকক বুজাব ডক্টৰেট ৰাইট আমি এটা যিসকলে PhD কৰে তেহেঁতি ডক্টৰ লেখে ন সো ডক্টৰেটটো থাকিব আৰু মিলিটাৰী পাৰ্চনেলছ বিলাকৰ টাইটেলছ বিলাক মেজৰ কৰ্নেল লেফটেনেণ্ট এইবিলাক টাইটেলছ বিলাক থাকি যাব বাকিবিলাক এবলিশ হৈ যাব দিস ইজ দা ফাৰ্ষ্ট কথা ইয়াৰ উপৰিও পিছত মই লগতে কথাটো কৈ দিছো সুপ্ৰিম কোৰ্টে এটো এটা ডিবেট হৈছিলে যে যিবিলাক আমাৰ নেশনেল এৱাৰ্ডৰ লগত ৰিলেটেড থকা টাইটেলছ হয় ফৰ এক্সাম্পল পদ্মশ্ৰী পদ্মভূষণ ৰাইট পদ্ম বিভূষণ ৰাইট বা আমাৰ ভাৰত ৰত্ন সো সেই টাইটেলছ বিলাকৰ লগত কি হ'ব সো সুপ্ৰিম কোৰ্টে পিছত এটো ক্লিয়াৰলি কৈছে যে সেইবিলাক টাইটেলছ এই আৰ্টিকল 18 ৰ আন্ডাৰত নপৰে সেইবোৰ টাইটেলছ থাকি যাব ঠিক আছে এটা ফৰ এক্সাম্পল আমাৰ এজন পদ্মশ্ৰী নাম কওকচোন লাষ্ট ইয়াৰ পাৰ্বতী বৰুৱা দ্ৰোণ ভূঞা কিয় মনত নাই পাৰ্বতী বৰুৱা বহুত ফেমাস পাৰ্সোনালিটি হয় ৰাইট প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰিলেটিভ হয় ঠিক আছে সো তেখেতক কোৱা হয় কি বুলি হস্তিৰ কন্যা ৰাইট হস্তিৰ কন্যা বুলি কোৱা হয় ৰাইট আৰু সি ইজ দা ফাৰ্ষ্ট ফিমেল মহৌত হয় অফ ইণ্ডিয়া ভাৰতৰ গোটেই ভাৰতৰ দ্যাট ইজ ৱাই সি ইজ এন ইম্পৰ্টেণ্ট পাৰ্সোনালিটি হয় নে নহয় আমাৰ কাৰণে সো দিস ইজ দা থিং সো এনে ধৰণৰ টাইটেলছ বিলাক কিন্তু থাকি যাব নেক্সট ইয়াৰ সেকেন্ড প্ৰভিজনটো এটো হয় যে আমাৰ সিটিজেন্স ইণ্ডিয়ান সিটিজেন্স যিবিলাক থাকিব হিহেতি কিন্তু আমাৰ প্ৰেসিডেন্টৰ পাৰমিশন নোহোৱাকে কোনো ধৰণৰ টাইটেলছ ফৰেইন নেশনেলৰ পৰা ল'ব নোৱাৰিব ফৰ এক্সাম্পল মোক মন গ'ল আমাৰ ব্ৰুনেই বুলি এখন দেশ আছে দুই নো দি দিলে বোলে এম্পায়াৰ অফ আসাম টাইটেল দি দিলে সো মই প্ৰেসিডেন্টৰ পাৰমিশন নোহোৱাকে হে টাইটেলটো গ্ৰহণ কৰিব নোৱাৰো আই হ্যাভ টু টেক দ্য পাৰমিশন অফ দ্য প্ৰেসিডেন্ট ৰাইট দিস ইজ দ্য সেকেন্ড থিং এণ্ড দ্য থাৰ্ড থিং ইজ কোনোবা এজন ফৰেইন মানুহ আছে সাপোজ ইলন মাস্ক আছে হি আহি পেলানি অসমত বা ভাৰতত টেসলা খুলি দিলে ঠিক আছে ডু ইউ নো টেসলা ৰাইট তো টেসলা খুলি দিলে বা স্পেস এক্স খুলি দিলে সো স্পেস এক্স আপোনালোকে জানে ইছৰো যেনেকৈ কাম কৰে স্পেস এক্স ইজ অলসো এ প্ৰাইভেট স্পেস বেসড কোম্পানী হয় সো হেঁতি বহুত এক্সট্ৰা অৰ্ডিনাৰী কাম কৰি পেলানি এটা ভাল মানে সোশিয়েল এণ্ড ইকনমিক ডেভেলপমেন্টৰ কাৰণে কাম কৰিছে সো সেই কাৰণে ভাবিলে যে অষ্ট্ৰেলিয়াই ভাবিলে যে ইলন মাস্কে ইণ্ডিয়াত এই কামটো কৰাৰ কাৰণে তাক এটা টাইটেল দি দিও ৰাইট এই ইলন মাস্কে সেই টাইটেলটো তেতিয়ালৈকে ল'ব নোৱাৰিব যেতিয়ালৈকে আমাৰ প্ৰেসিডেন্ট জনে পাৰমিশন নিদিব অৰ্থাৎ এজন ফৰেইন নেশনেল আছে বা ফৰেইনাৰ আছে যিয়ে ভাৰতত অফিস অফ প্ৰফিট চলাই আছে ডু ইউ নো অফিস অফ প্ৰফিট মানে কিবা এটা লাভালাভ কৰি আছে কিবা এটা লাভ কি কৰাই আছে কিবা এটা বিজনেছ কৰি আছে সেই মানুহজনে প্ৰেসিডেন্টৰ পাৰমিশন নোহোৱালৈকে কোনো ধৰণৰ টাইটেল গ্ৰহণ কৰিব নোৱাৰিব দিস ইজ দা থাৰ্ড প্ৰভিজন ইয়াৰ উপৰিও কোনো ভাৰতীয় সিটিজেন বা ফৰেইনাৰে প্ৰেসিডেন্টৰ পাৰমিশনৰ অবিহনে কোনো ফৰেইন কান্ট্ৰিৰ পৰা গিফট এমলমেন্ট বা অন্য কোনো ধৰণৰ প্ৰিভিলেজেস লাভ কৰিব নোৱাৰিব তেতিয়াহে লাভ কৰিব পাৰিব যেতিয়া কি থাকিব the permission of the president is that clear so this is the fourth provision so next আমি লিখিম article 18 abolition of titles by state sorry it include লিখিব নালাগে four provisions under article 18 abolition of titles except military and academic এতিয়া এই বস্তুবোৰ কিন্তু নাহে আৰ্টিকেল 18 ত কি আছিল কোৱা এইটো খাইব
সব টাইটেলছ এবলিশ হৈ যায় নেকি সেইটো বস্তু আহিব ঠিক আছে নেক্সট নো citizen of India no Indian citizen can take any titles from foreign nations except president permission accept president permission হল নাই হোৱা হলনে ইয়াৰে কন্টিনিউৱেশ্যন হা মই এইটো পেজত লিখিমগে no foreigner can take any titles from sorry can take or আগত আমি আৰু এটা বস্তু লিখিব লাগিব অলপ কাটি দিয়ক এইটো বস্তু enjoying office of profit in India এই বস্তুটো নহলে ভুল হৈ যাব office of profit in India can take any titles from foreign nation except president permission হল আৰু এটা আছে no citizen or foreigner can accept any gift emolument present emolument মানে হ'ল বেতন অসমীয়াত ক'বলৈ গ'লে বেতন হয় বাট উই ক্যান সে সার্টেন এমাউন্ট অফ পইচা ঠিক আছে পইচা হ'ব পাৰে বা বেলেগ কিবা প্ৰিভিলেজ হ'ব পাৰে সুবিধা হ'ব পাৰে without president permission this is the end of our article 14 to 18 that is right to equality 30 সেকেন্ড সময় দিছো কুইক ৰিকেপ কৰ চাও কিবা যদি খুদিব লগা আছে পটককে খুদিব প্ৰেজেন্ট বিয়া চিয়া বিলাকত প্ৰেজেন্ট দিয়ে যে সেইটো প্ৰেজেন্ট হা নহয় জব কৰা আৰু গিফট লোৱা বা গিফট মানে এইবোৰ বস্তু বুজোৱা নাই মানে মই জাষ্ট এটা এক্সাম্পল দিছো যে বিয়াত দিয়া প্ৰেজেন্ট বুলি এনে ধৰণৰ গিফটছ বিলাক বুজোৱা নাই মানে ফৰ এক্সাম্পল
500 crore rupees লৈ লৈছে বা গিফ্ট হিচাপে আমি হেৰি দি দিছোঁ বোলে এটা ফেক্টৰী বোলে বনোৱাই দিছোঁ হেৰিৰ পৰা আমাৰ ফৰেইন নেশ্যন এখনে গিফ্ট হিচাপে ফেক্টৰী এটা দি দিছে হেৰি মাইক্ৰ'চিপছবিলাকৰ যিটো ছেমি কণ্ডাক্টৰ্ছ আমাৰ মোবাইলছবিলাকৰ ভিতৰত সেউজীয়াকৈ বৰ্ড এখন চাগে থাকে সেই তাত ছেমি কণ্ডাক্টৰ্ছবিলাক লাগি থাকে তো তেনেকুৱা এটা বনাই দিছে সেনেকুৱা ডাঙৰ গিফ্টৰ কথা কোৱা হৈছে ঠিক আছে চ' আৰু সেইটো অফক'ৰ্ছ সেইটো জবৰ কথাটো বেলেগ ইয়াত আমি প্ৰাইমেৰীলি ডিল কৰি আছোঁ কিহৰ ক্ষেত্ৰত টাইটেলছ ৰাইট আমি তিনিটা প্ৰভিজনত টাইটেল শব্দটো লিখিছোঁ লাষ্ট প্ৰভিজনটোত আমি লিখিছোঁ যে এনি গিফ্ট বা এমলমেণ্ট বা প্ৰেজেণ্ট ঠিক আছে এইবিলাক এই সৰু সৰু বস্তুবিলাক বুজোৱা নাই লাৰ্জ এক্সটেণ্ডত মানে ডাঙৰ 500 crore rupees 1000 crore rupees এইবিলাকৰ কথা বুজোৱা হৈছে এনেধৰণৰ গিফ্টছ কোনো একচেপ্ট কৰিব নোৱাৰিব ৰাইট চ' সেইটোৰ কথা কোৱা হৈছে বা কোনো কিবা এটা কোম্পানীত বোলে শ্বেয়াৰ দি দিছে ৰাইট সেনেকুৱা কথাও কোৱা হৈছে ফৰ এক্সাম্পল আপোনালোকক আমাৰ ইলন মাস্কে স্পেচ এক্সত 51% শ্বেয়াৰ দি দিছে কোনোবা এজনক চ' সেইটো আপুনি একচেপ্ট কৰিব নোৱাৰিব উইদাউট দ্য পাৰ্মিশ্যন অফ দ্য প্ৰেচিডেণ্ট ৰাইট এভৰিথিং ইজ ক্লিয়াৰ আৰ্টিকল আমাৰ ৰাইট টু ইকুৱেলিটি অ'কে চ' নেক্সট উই আৰ মুভিং টুৱাৰ্ডছ ৰাইট টু ফ্ৰীডম ৰাইট টু ফ্ৰীডমৰ কথা আমাৰ আৰ্টিকল 19ৰ পৰা আৰ্টিকল 22 লৈকে লিখা হৈছে ঠিক আছে চ' ফাৰ্ষ্টলি আৰ্টিকল 19টো চাব লাগিব আৰ্টিকল 19টো এটা ডাঙৰ আৰ্টিকল হয় ইয়াতে 6টা ৰাইটৰ কথা কোৱা হৈছে ঠিক আছে 6টা ৰাইটৰ কথা কোৱা হৈছে ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন right to form association, right to move freely throughout the territory of India, right to reside anywhere in India, or right to form any cooperation and right to choose any profession of choice. ঠিক আছে আপোনালোকে কৈ যাওঁতে গেটিং ল'ব পৰা নাই বস্তুকেইটা স্টেটৰ কথাখিনি কোৱা আছে স্টেটে এইখিনি কৰিব নাছে এতিয়া ধৰক আমাৰ যেনেকৈ PSC চেক্টৰবিলাক আছে অইল হৈ গ'ল বা এনেকুৱাবিলাক তাত ছাৰ এমপ্লয়মেণ্টৰ ভিতৰত অলপ কিবা কিবি আমি ডিছক্ৰিমিনেশ্যন দিব সেইবিলাক ছাৰ ইয়াৰ আণ্ডাৰত কৰিব নপৰিছে PSU বিলাকৰ যিবিলাক পাব্লিক চেক্টৰ আণ্ডাৰটেকিংছ হয় সেইবিলাকত পৰিব যিবিলাক প্ৰাইভেট চেক্টৰ আণ্ডাৰটেকিংছ হ'ব সেইবিলাকত নপৰিব ৰাইট এতিয়া ফৰ এক্সাম্পল অইল বা অন্য কিবা PSU বিলাকৰ আণ্ডাৰত যদি জবছ ওলায় তেতিয়া ষ্টেটে সেই আৰ্টিকলটোৰ আণ্ডাৰত যি আমি কৰাইছিলোঁ সেইখিনি ষ্টেটৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব বাট প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত নাথিং ইজ এপ্লিকেবল ফৰ এক্সাম্পল দিছ ইনষ্টিটিউট ইয়াৰ ক্ষেত্ৰত কোনো অধিকাৰ নাই ষ্টেটৰ ৰাইট ডিছক্ৰিমিনেশ্যন কৰিবৰ কাৰণে বোলে কাইলৈ বেলেগ 5জন ফেকাল্টি ষ্টেটে গভৰ্ণমেণ্টে আহি পেলাই সোমোৱাই দিছে তেনেকুৱা দিছ ইজ নট একচেপ্টেবল বুজি পোৱা গ'ল এতিয়া বা পাব্লিক চেক্টৰৰ কাৰণে চব সেই আৰ্টিকলটো এপ্লিকেবল হ'ব বাট প্ৰাইভেট চেক্টৰৰ কাৰণে দিছ নট এপ্লিকেবল ৰাইট অ'কে চ' আৰ্টিকল 19 right to speech and expression right to form association right to move throughout the territory of India then right to choose any profession right to reside anywhere in the territory of India ঠিক আছে so these are the articles these are the rights যিখিনি আমাৰ আৰ্টিকল 19 এ গ্যাৰান্টি কৰি আছে ফাৰ্ষ্টলি right to speech and expression ইয়াত এইটো কথা কোৱা হৈছে যে এজন মানুহৰ যিবিলাক ভিউজ হয় যিবিলাক বিলিভছ হয় যিবিলাক থটছ হয় সি যিকোনো প্ৰকাৰে এক্সপ্ৰেছ কৰিব পাৰে যিকোনো প্ৰকাৰে সি কি কৰিব পাৰে স্পীচ কৰিব পাৰে আৰু সেই প্ৰকাৰকেইটা হয়তো মুখেৰে কৈ পেলানি হ'ব পাৰে হয়তো ইলেক্ট্ৰনিক মিডিয়াৰ থ্ৰুৱেদি হ'ব পাৰে হয়তো প্ৰিণ্ট মিডিয়াৰ থ্ৰুৱেদি হ'ব পাৰে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি হ'ব পাৰে বা হয়তো ডেমনষ্ট্ৰেশ্যনৰ থ্ৰুৱেদি হ'ব পাৰে ডেমনষ্ট্ৰেশ্যন ডু ইউ ন বাকীকেইটা বস্তু আমি অলপ আইডিয়া আছে ডেমনষ্ট্ৰেশ্যন মানে মোৰ চৰকাৰৰ এগেইনষ্টত পুৰা খং উঠি আছে মই কলা পতাকা দেখাইছোঁ দিছ ইজ অলছ' ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছনৰ ভিতৰত পৰিব ৰাইট কিন্তু কি হয় সুপ্ৰিম কোৰ্টে থ্ৰু আউট দ্য টাইম ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছনৰ আণ্ডাৰত কি পৰে সেইবিলাক বস্তু ইনক্লুড কৰি গৈ আছে এতিয়া আৰ্টিকল 19ৰ ভিতৰত ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন আছে 1 নম্বৰ ৰাইটটো এইটো চবেই জানে কিন্তু এনেকুৱা কুৱেশ্যন যদি আহে ৰাইট টু চাইলেঞ্চ ইজ এ ফাণ্ডামেণ্টেল ৰাইট হয়নে এনচাৰ হ'ব নে কি হ'ব ইট ইজ এ ফাণ্ডামেণ্টেল ৰাইট আমি সেইখিনি আমাৰ ইনিচিয়েটিভটোৰ লক্ষ্য সেইটোৱে হয় আমি সেইখিনি বস্তুৰ ওপৰত চাম যিবিলাক বস্তু বেলেগ মানুহবিলাকে নপঢ়ে ঠিক আছে আৰু সেইবিলাক বস্তু কুৱেশ্যনত আহে ৰাইট টু চাইলেঞ্চ ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 19 আমি ৰাইট টু মেৰিও পাইছিলোঁ অলপ আগত হয়নে নহয় মানে চাইলেঞ্চ মানে কি মনে থকা যিটো আপোনালোক থাকে কুৱেশ্যন সুধিলে ঠিক আছে চ' সেইটো আপোনালোকে ফাণ্ডামেণ্টেল ৰাইট হেৰি কৰে
ঠিক আছে right to know about the government policies governmentor jibilak policies ba schemes ase it is also a fundamental right under article 19 ঠিক আছে বা right against tapping of telephones আপোনালোকৰ telephones বিলাক যে tap কৰে sometimes সেই telephones tapping or against to এটা right আছে এবু কৰিব নোৱাৰে it is a fundamental right under article 19 so সেইবিলাক বস্তু আমাৰ সুপ্ৰিম কোৰ্টে কি হয় সময় সময় কৈ আছে যে এইকেইটা বস্তু right to speech and expression under পৰে এতিয়া overall article to বুজি পোৱা গৈছে right মানে এজন মানুহৰ যিবিলাক ভিউজ থটস বা বিলিভস আছে সেইবিলাক এক্সপ্ৰেছ কৰিব পৰা অধিকাৰ এটা আছে যিকোনো এটা মিডিয়ামৰ থ্ৰুৱেদি হয়তো মুখেৰে হ'ব প্ৰিন্ট মিডিয়া হ'ব সোশ্যাল মিডিয়া হ'ব হোৱাট এভাৰ ইট ইজ হি অৰ সি কেন এক্সপ্ৰেছ হিজ অৰ হাৰ ফিলিংস ৰাইট সো অফ কোৰ্স আমি সেইকাৰণে টুইটাৰত ট্ৰেন্ডছ বিলাক দেখো না ট্ৰেন্ডছ ডু ইউ নো ট্ৰেন্ডিঙত থাকে বস্তুবিলাক যে প্ৰাইম মিনিষ্টাৰ মোদী আমুকটো তামুকটো কিয় কৰিব পাৰো নৰ্থ কোৰিয়াত সেইটো বস্তু নাই নৰ্থ কোৰিয়াত ডু ইউ নো কোনে চলাই আছে ভুলকে কৈছে নামটো হি চলাই আছে so তাত you cannot go against the you know government হেতৰ against যাব নোৱাৰে তাত নৰ্থ কোৰিয়াত কি হয় হি যদি কান্দিছে আপোনালোকে ম্যান্ডেটৰিলি কান্দিব লাগিব হি যদি স্পিচ দি আছে আপোনালোক শুই গলে আপোনালোকক ক্যাপিটাল পানিশমেন্ট দিয়া হ'ব ৰাইট হেতৰ তাত কোনো ধৰণৰ স্পিচ এণ্ড এক্সপ্ৰেছন অৰ লিবাৰ্টি নাই or we can say Pakistan or we can say Myanmar এনে ধৰণৰ ষ্টেটত আমাৰ স্পিচ এণ্ড এক্সপ্ৰেছন কমপ্লিটলি ডিভয়েড হয় ঠিক আছে সো আমি লিখি লওঁ এতিয়া আমি 1 নম্বৰ 2 নম্বৰ কে দি গৈছিলো মনত আছে না ৰাইট টু ইকুৱেলিটি আমি 1 নম্বৰ দিছিলো এতিয়া আমি 2 নম্বৰ ৰাইট পঢ়িম right to freedom আৰু এইটো বস্তু আছে আৰ্টিকল 19 to article 22 article 19 six rights given এতিয়া আমি এতিয়াৰ পৰা because আপোনালোকে বহুত মানুহে কালি ক্লাছটো মিস কৰিছিলে that is why আমি অলপ এক্সটেন্সিভলি লিখিলো আমি এতিয়াৰ পৰা শৰ্ট কৰিম হা বুজি নাপালে মোক খুদিব যে এই সেন্টেন্সটো কি লিখিলে ঠিক আছে আমি এতিয়াৰ পৰা অলপ শৰ্ট কৰিম 6 rights given ছটা ৰাইট দিয়া হৈছে সো আমি 1 2 3 4 কে কৰি যাম right to speech and expression right to speech and expression here under one can express his her beliefs thoughts views হলে কৈ দিব হলে belief thoughts views through writing through speaking demonstration etc supreme court কালি আমি কৈছিলো সুপ্ৰিম কোৰ্ট আমি কি বুলি লিখিম এসসি লিখিম সুপ্ৰিম কোৰ্ট held the following under right to speech and expression চলিবনে লাষ্ট অফ আলে চাই লওক মই একানে খুদিছো চলিবনে নচলে right to speech and expression short form কৰি দিলো S and E কৰি দিলো ঠিক আছে propagate one's view next আপোনালোকৰ আজি ক্লাছ আছে না কালচাৰ আছে না 11 1 ৰ পৰা আছে freedom of press
freedom of press হল হলনে এটাই গুছি আহিব freedom of press to fundamental right হয় নে নহয় তাই হেনেকা বস্তু গুছি আহিব এতিয়া freedom of press next right to silence right against tapping of telephone right against tapping of telephone right to know government initiatives গভর্নমেন্টে কি কি কাম কৰি আছে তাৰ বিষয়ে জনাটো ইজ অলসো এ ফান্ডামেন্টাল রাইট হয় আন্ডার আর্টিকেল 19 আন্ডার আর্টিকেল 19(1) হা হল এতিয়া এতিয়া আমি মাঝে মাঝে এটা বস্তু খুব চাই গৈ আছিলো ৰিজনেবল ৰেষ্ট্ৰিকশনস ঠিক আছে সো ৰিজনেবল ৰেষ্ট্ৰিকশনস ইয়াৰ ক্ষেত্ৰটো এপ্লিকেবল হয় এতিয়া ৰিজনেবল ৰেষ্ট্ৰিকশন কিহৰ ক্ষেত্ৰত দিয়া আছে সভাৰেনিটি ইউনিটি ইন্টিগ্ৰিটি এন্ড দা পাব্লিক অৰ্ডাৰ অফ দা কান্ট্ৰি যদি থ্ৰেটেন হয় তেনে হলে এই আৰ্টিকেলটো কাহি নিব পাৰে ঠিক আছে ইয়াৰ উপৰিও ইয়াত আৰু মেনশন আছে যে এখন দেশৰ লগত যদি ভাৰতৰ কি হয় ইন্টাৰনেশনাল ৰিলেশনটো যদি খাৰাপ হয় তেনে হলে আৰ্টিকেল 19 টো প্ৰেক্টিস কৰাৰ কাৰণে তেনে হলে তেতিয়াও আৰ্টিকেল 19 উঠাই নিয়া অধিকাৰ আছে আন্ডাৰ ৰিজনেবল ৰেষ্ট্ৰিকশনস এতিয়া আমি বস্তুটো এক্সাম্পলৰ থ্ৰুৱেদি বুজো ঠিক আছে এতিয়া স্পীচ এণ্ড এক্সপ্ৰেছন প্ৰেক্টিস কৰিবলৈ গৈ আমি আমাৰ ভিউজ বিলাক প্ৰেক্টিস কৰিবলৈ গৈ বা আমি আৰু এটা বস্তু পাইছিলো ডেমনষ্ট্ৰেচন আমি আমাৰ দেশখনৰ এগেইনষ্টত আমাৰ সংবিধানখনৰ এগেইনষ্টত পুৰা খং উঠি আছে আমাৰ সেই বুলি কি আমি আমাৰ নেশনাল ফ্লেগখন জ্বলাই দিম নেকি ৰাইট সো দিস ইজ দা ৰিজনেবল ৰেষ্ট্ৰিকশন নেশনাল ফ্লেগ জ্বলাই দিয়া লগে লগে আমাৰ দেশখনৰ নেশনাল ইউনিটি বা নেশনাল যেটো আমাৰ সন্মান ডিগনিটি হয় হেতুৰ ওপৰত এটা অপমান আহিব right that is why article 19 cut off কৰিব পাৰি right to speech and expression cut off কৰিব পাৰি ইয়াৰ উপৰি স্পিকিং ইউজুৱেলি ইলেকশনৰ সময়ত আপোনালোকে চাব হেড স্পিচ বিলাক প্ৰিভিলেন্ট হয় আমাৰ দেশত হেড স্পিচ ডু ইউ নো কিবা এটা কোনোবা এটা কমিউনিটি এগেইনষ্টত কথা কৈ দিছে ফৰ এক্সাম্পল কোনোবাই আহোম ল্যান্ড ডিমান্ড কৰি দিছে কোনোবাই বড়োল্যান্ডটো অফ কোর্স আছে কোনোবাই কমতাপুৰ ডিমান্ড কৰি দিছে ৰাইট সো সেই বস্তুতে অসমখনক ভাঙি পেলাবনে টুকুৰা টুকুৰকে ৰাইট কথাটো বুজি পোৱা গৈছে সো সেইবিলাকৰ ওপৰত স্পিচ দি পেলানি যদি মানুহবিলাকক ডেভিয়েট কৰে মানুহবিলাকক ভৰকায় ৰাইট ভৰকাও ভাষণ বুলি যে কয় যে তো তেনেকুৱা ভাষণ দিব নোৱাৰিব বা পাৰ্টিকুলাৰ এটা কমিউনিটিক টাৰ্গেট কৰি পেলানি যদি কোনোবাই নিজৰ ভিউজ এক্সপ্ৰেছ কৰে দ্যাট উইল বি নট একচেপ্টেবল আন্ডাৰ আৰ্টিকেল 19 তেতিয়া তেনে ক্ষেত্ৰত আৰ্টিকেল 19 টো নাইকিয়া কৰি দিব পাৰিব ইজ দ্যাট ক্লিয়াৰ সো সেই কাৰণে কি হয় ৰিজনেবল ৰেষ্ট্ৰিকশনস বিলাকৰ কথা কৈছো যেতিয়া আমাৰ দেশখনৰ ইউনিটি ইন্টিগ্ৰিটি সভাৰেনিটি ওপৰত থ্ৰেট আহে বা নেশনাল সিকিউৰিটিৰ ওপৰত থ্ৰেট আহে বা এখন দেশৰ লগত আমাৰ দেশখনৰ ৰিলেশনৰ ওপৰত যদি কিবা থ্ৰেট আহে কোনোবাই যদি আৰ্টিকেল 19 প্ৰেক্টিস কৰিবলৈ গৈ এইবিলাক কাণ্ড কৰেগে তেনে হলে আৰ্টিকেল 19 হেতৰ পৰা উঠাই লব পৰা যাব ইজ দ্যাট ক্লিয়াৰ ওকে ৰিজনেবল ৰেষ্ট্ৰিকশন unity integrity sovereignty of India public order friendly relation with foreign nation with foreign nation threaten মানে বিপদ অহা
এতিয়া চাওক গোটেই বস্তুবিলাকৰ লগত লিখি থকা নাই আমি গোটেইকেইটা একলাখ সাম আপ কৰিছো এইকেইটাৰ ওপৰত যদি থ্ৰেট আহে তেনেহ'লে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ লগাব পাৰে ইজ দ্যাট ক্লিয়াৰ দিছ ইজ দ্য ৱে অফ নোট মেকিং বুজি পোৱা গৈছে আমি এনেকৈ যাম এতিয়া হল এটা নেক্সট আমাৰ আৰ্টিকল 19 পাছত ভিতৰত নেক্সট ৰাইটটো আছে দ্যাট ইজ ৰাইট টু এছেম্বল পিচফুলি উইদাউট এনি আৰ্মছ আমি সকলোবোৰ মানুহে কি কৰিব পাৰো সকলোবোৰ সিটিজেনছে এটা বস্তু মোৰ মিছ হৈ গৈ আছে অফ কোৰ্স এটো আমি আগতে বস্তু পাইছো সেই বস্তুটো থাকি গৈছে 6 rights given to Indian citizen লেখকচোন এখিনি কেৱল ইণ্ডিয়ান সিটিজেন্সৰ কাৰণে হয় ফৰেনাৰ মানুহৰ কাৰণে এভেইলেবল নহয় হল এতিয়া নেক্সট আৰ্টিকল 19 নেক্সট প্ৰভিজনটো ইজ নেক্সট ৰাইট টু এছেম্বল পিচফুলি উইদাউট এনি আৰ্মছ মানে আমি আজি একেলগ হ'ব পাৰিছো লগ খাব পাৰিছো কোনো ধৰণৰ আৰ্মছ কেৰি নকৰাকে আৰ্মছ ডু ইউ নো আৰ্মছ চবলৈ জানো সো আৰ্মছ কেৰি নকৰাকে আমি একেলগ হ'ব পাৰো ইয়াৰ অৰ্থটো এটা ব্ৰড হয় ইয়াৰ মিনিংটো এইটো যে আমি সকলোৰে হাতত আমাৰ এইটো পাৱাৰ আছে যে উই ক্যান হোল্ড পাব্লিক মিটিংছ ডেমনষ্ট্ৰেশনছ প্ৰসেছনছ সেইবিলাক বস্তু আমি উলিয়াব পাৰো বাট আমি কি হৈ থাকিব লাগিব কোনো ধৰণৰ আৰ্মছ থাকিব নালাগিব আৰু লগতে সেই যেটো প্ৰসেছন হ'ব বা ডেমনষ্ট্ৰেশন হ'ব ইট শুড নট বি এ ভায়োলেন্ট নেচাৰ এটা ভায়োলেন্ট নেচাৰৰ ডেমনষ্ট্ৰেশন হলে নহব দ্যাট মিন্স ভায়োলেন্স হ'ব নোৱাৰিব হিংসা হ'ব নোৱাৰিব ইজ দ্যাট ক্লিয়াৰ সো তেনে ধৰণে আমি এছেম্বল হ'ব পাৰো কিন্তু ইয়াৰ ক্ষেত্ৰতো ৰিজনেবল ৰেষ্ট্ৰিকশন আছে লেট আস টেক দ্য এক্সাম্পল যেতিয়া CAA আন্দোলন হৈ আছিল অসমত আপোনালোকে শুনিছিলে নে 144 লগাইছে লখিমপুৰত কি 144 কি আজি মোক কওকচোন 144 কি 144 মানে কি বস্তু মই প্ৰভিজন সোধা নাই ভিতৰত কি আছে আমি জানো yes আমাৰ কি হয় আমাৰ পুলিচৰ কাৰণে দুটা কোড আছে IPC ইণ্ডিয়ান পেনেল কোড এণ্ড CRPC কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ বুলি কোৱা হয় তাৰে 144 নম্বৰ ধাৰাটো অনুযায়ী 5 জন বা 4 জন মানুহ কি হ'ব নোৱাৰিব গুট খাব নোৱাৰিব যদি 144 লাগি থাকে তেনেকুৱা জায়গাত গুট খাব নোৱাৰিব সো যেতিয়া আমাৰ দেশখন এটা CAA হওঁতে আমাৰ দেশখনত ভায়োলেন্স হৈছিল নে যাৰ বাস সাত জ্বলাই দিছিলে সবে সো আমাৰ দেশখনৰ পাব্লিক অৰ্ডাৰটো ডিস্টার্ব হৈছিল নে আমাৰ দেশখনৰ সিকিউৰিটিটো ডিস্টার্ব হৈছিল ইউনিটি সভাৰেণ্টি ওপৰত থ্ৰেট আহিছিল ৰাইট যেতিয়া তেনে ধৰণৰ কাহিনী হ'ব তেনে ধৰণৰ হেৰি হ'ব তেতিয়া ৰিজনেবল ৰেষ্ট্ৰিকশন লগাই পেলানি আমাৰ পৰা এই ৰাইটটো কাহিনীব পাৰিব কথাটো বুজি পোৱা গৈছে আমি CRPC ৰ এক্সাম্পলটো লৈ পেলানি বস্তুটো বুজিছো ৰাইট সো নেক্সট লিখিম আমি 2 নম্বৰ হা 1 2 কে দি গৈছো ন মই কেনেকা 3 নম্বৰ This is not the third মই থাৰ্ড বুলি লিখিছিলো নেকি সুপ্ৰিম কোৰ্ট হেল্ড দ্যাট মই কি লিখিছো ইয়াত এইটো ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছনৰ আন্ডাৰত কি পৰে সুপ্ৰিম কোৰ্টে সেইটো কথা কৈছিলে ইয়াত কিয় খেলি মেলি কৰিছে ঠিকে আছে এতিয়া বুজি পোৱা গ'ল ওকে right to assemble মানে হে এভেঞ্জাৰ্স এন্ড গেম চোৱা হৈছে নে চোৱা হৈছে তাতে কয় ন লাষ্টত কেপ্টেনে সো হেতু কথা কৈছো মই assemble মানে লগ হোৱা peacefully without any arms it include holding public meetings processions demonstrations
etc. Demonstration, etc. Well, reasonable restrictions. Same হয় আগৰটো ক্ষেত্ৰত ঠিক আছে সো আমি হেকাৰণে বেসিক্যালি লিখি নাথাকো আমি ডাইৰেক্ট লিখিম সেম এজ 19:1 ঠিক আছে হেনেকে লিখিলে বুজি পোৱা যাব দ্যাট মিন্স ইয়াত যিখিনি ৰিজনেবল ৰেস্ট্ৰিকশন সেইখিনি কাৰ হৈতে সিমিলাৰ হয় 19:1 ত যিখিনি ৰিজনেবল ৰেস্ট্ৰিকশন সেইখিনি হৈতে সিমিলাৰ হয় সো আমি ইয়াত লিখি দিম সিধা সেম এজ reasonable restriction of article 19:1 article 19:1 আমি এক্সাম্পলটাও লিখি থওঁ section 144 of CRPC prohibit লিখিব নালাগে ডাঙৰ হৈ যাব word forbid assemble of 5 and more people any questions আজিৰ ক্লাছটোত বিকজ আপোনালোকৰ আৰু 2 ঘণ্টা ক্লাছ আছে so that is why অকমান ব্ৰেক দিব বিচাৰিছো any questions আজিৰ ক্লাছটোত yes 19:1 19:2 আহকচোন ইয়ালে এটো মানে এতিয়া কি হয় আজিকালি হেঁতি ভিতৰত যাব গৈ আছে তো আমাক আৰ্টিকেল 19 ৰ আন্ডাৰত সেইকাৰণে আমি এটা এটাকে সাব পইণ্টস জানিব লাগিব সো সেইকাৰণে আৰ্টিকেল 19:1 টু হৈ গল ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন আৰ্টিকেল 19:2 হৈ গল ৰাইট টু এসেম্বল পিসফুলি উইদাউট এনি আৰ্মস তেনেকৈ আমি ছটা ৰাইট পাইলো আমি আগতে লিষ্টটো পাইছিলো ন দিস ইজ ইনক্লুড 6 ৰাইটস বুলি this is the 6 rights given to Indian citizen this is the thing any questions aru what are any questions আজি ক্লাছত কিউআৰ লাগিব পাৰে কিছুমান স্পেলিং যদি থাকি গৈছে লৈ ল'ব Okay.